মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে লৈ আহিছোঁ তোমালোকৰ 13 তাৰিখে হ'বলগীয়া ছ'চিয়েল ছায়েন্সৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ MCQ আহিব আৰু কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিব। আজিৰ এই ভিডিঅ'টোত আমি ইংলিছ আৰু এছামিছ দুটা মিডিয়ামত আলোচনা কৰিম। তোমালোকে বহুতে মোক কমেণ্ট কৰি জনাইছিলা বা ৰিকুৱেষ্ট কৰিছিলা যে ইংলিছ মিডিয়ামো লাগে। তো তোমালোকৰ কাৰণে ইংলিছ আৰু এছামিছ দুটা মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিবা। তোমালোকে ইয়াৰ পৰা এছামিছত যেনেকৈ তোমালোকে 95+ তোমালোকে ডাইৰেক্টলি কমন পাইছা, তোমালোকে বাকী যিবোৰ ছাবজেক্ট আছে সেইবোৰতো তোমালোকে 95+ তোমালোকে ডাইৰেক্টলি কুৱেশ্যন কমন পাবা। কাৰণ বহুত পৰিশ্ৰম কৰিছোঁ তোমালোকৰ এই প্ৰশ্নবোৰ আনাৰ কাৰণে। মই প্ৰত্যেকটো টপিক কাভাৰ কৰিছোঁ যিবোৰ টপিকৰ পৰা প্ৰশ্ন হ'ব পাৰে। লং কুৱেশ্যন আলোচনা কৰিম, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ইয়াতে চোৱা, আমাৰ প্ৰথম প্ৰশ্নটিত কি কৈছে, ইয়াতে মেটচ দ্য ফলোয়িং এণ্ড চুজ দ্য কাৰেক্ট আনচাৰ। ইয়াতে আমি মেটচ কৰিব লাগে। ইয়াতে চোৱা, ইউনাইটেড বেংগল ষ্ট'ৰ্ছ এইটো তোমাৰ কোনে এষ্টাব্লিছ কৰিছিল বা কাৰ তোমাৰ আধিপত্যত এইটো এষ্টাব্লিছ কৰা হৈছিল? আব্দুল হালিম গজনবী। তো এইটো মিলিব তোমাৰ 2 নম্বৰ লগত। চোৱা, এইবোৰ কেতিয়াবা কেতিয়াবা তোমাৰ ছিংগুল পেটাৰ্ণৰ কুৱেশ্যন আহি যাব পাৰে, বহুত ইম্পৰ্টেণ্ট হয় মেটচ দ্য ফলোয়িং কুৱেশ্যনবোৰ। তাৰপিছত আছে চোৱা, বংগ লক্ষ্মী কটন মিল, এইটো কৰিছিল তোমাৰ নীলৰতন চৰকাৰ। তাৰপিছত আইৰণ ইণ্ডাষ্ট্ৰী, এইটো তোমালোকে জানাই, এইটো টাটাজীয়ে কৰিছিল। তাৰপিছত আছে তোমাৰ বেংগল কেমিকেলছ, এইটো কৰিছিল তোমাৰ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়। তো তুমি যদি সেই সাপেক্ষে চাবলৈ যোৱা তেতিয়াহ'লে এইটো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, বাই ইনক্লুডিং হুইচ অফ দ্য ফলোয়িং এৰিয়াজ এ নিউ ষ্টেট আছাম ৱাজ ক্ৰিয়েটেড ইন 1874। তোমালোকে জানা যে আমাৰ অসমখন 1874 তোমাৰ গঠন কৰা হৈছিল, আৰু তাৰ লগত কাক কাক সংলগ্ন কৰা হৈছিল সেই ডিষ্ট্ৰিক্টকেইটা আমাৰ লাগে। তো ইয়াতে আছিল আমাৰ 6 ডিষ্ট্ৰিক্টছ ফ্ৰম ব্ৰহ্মপুত্ৰ ভেলী। ব্ৰহ্মপুত্ৰৰ তোমাৰ 6খন জিলা আছিল ব্ৰহ্মপুত্ৰ উপত্যকাৰ। তাৰপিছত আছিল কাছাৰ এণ্ড শ্ৰীহাট্ৰা, এইকেইটা আছিল তোমাৰ 1 and 2 কি হ'ব? কাৰেক্ট হ'ব। তাৰপিছত আছে তোমাৰ এইখিনি খাচী, জয়ন্তীয়া, নাগা এণ্ড গাৰো হিলছ, এইটো কাৰেক্ট হ'ব। তো তোমাৰ 1, 2 আৰু 4 কাৰেক্ট হ'ব। চি অপশ্যনটো ইয়াৰে কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটো চাবা, হোৱাই ডিড ব্ৰিটিছ গভৰ্ণমেণ্ট ইছ্যু, এইটো কাৰ্লাইল চাৰ্কুলাৰ। এতিয়া চোৱা, যিটো কাৰ্লাইল চাৰ্কুলাৰ আছে সেইটো জাৰি কৰাৰ উদ্দেশ্য কি আছিল? সেইটো আমাক সুধিছে। সেইটোৰ উদ্দেশ্য কি আছিল? তোমাৰ এইটো বৰ্জনৰ আন্দোলনত ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ ৰোধ কৰা, মানে এইটো ছাপ্ৰেছ ষ্টুডেণ্টছ পাৰ্টিচিপেশ্যন টু বয়কট মুভমেণ্ট। বি অপশ্যনটো কি হ'ব? কাৰেক্ট আনচাৰ হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, 4 নম্বৰ কুৱেশ্যনটো চোৱা, বহুত ইম্পৰ্টেণ্ট হয়, এজাৰ্চন ৰিজনৰ কুৱেশ্যন হয়। ইয়াতে কি কৈছে, the British government succeeded in permanently breaking the unity of the Indian Hindu and Muslim communities by the partition of Bengal, as a result of which the Indian nationalist movement was weakened in the subsequent decades. ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ দ্বাৰা ভাৰতীয় হিন্দু আৰু মুছলমানৰ একতা স্থায়ীভাৱে ভংগ কৰাত সফল হৈছিল, যাৰ ফলস্বৰূপে পৰৱৰ্তী দশকসমূহত ভাৰতীয় জাতীয়তাবাদ দুৰ্বল হৈ পৰিছিল, এইটো উইকেণ্ড হৈ পৰিছিল। এইটো মিছা হয়, কাৰণ তোমাৰ ব্ৰিটিছ চৰকাৰে যিমানেই আমাৰ ডিভাইড এণ্ড ৰুল পলিচি এপ্লাই কৰিব বিচাৰিছিল, সিহঁতে সম্পূৰ্ণৰূপে হৈছিল বুলি আমি ক'ব নোৱাৰি, অলপ পৰিমাণে সফল হৈছিল, হয়, কিন্তু দুৰ্বল হোৱা নাছিল। যদিও আমাৰ সিহঁতে ডিভাইড কৰিবলৈ ট্ৰাই কৰিছিল, কিন্তু সেইটোৱে আমাৰ ওপৰত একো প্ৰভাৱ পেলাব পৰা নাছিল। তো এইটো তোমাৰ কি হয়? ৰং হয়। ঠিক আছে। তাৰপিছত ৰিজনত কি কৈছে চোৱা, ৰিজনত কৈছে, দ্য মুছলিম লীগ ফৰ্মড ইন 1906 ছাপোৰ্টেড ইন দ্য ক্ৰিয়েটেড অফ দ্য মুছলিম মেজৰিটি প্ৰভিন্স ইন দ্য ইষ্ট বেংগল এণ্ড আছাম, হুইচ ক্লিয়াৰলি শ্ব'ড দ্য ডিভিজন ইন দ্য ইনিচিয়েল ফেজ অফ স্বদেশী মুভমেণ্ট। এইটো কৈছে তোমাৰ 1906 চনত মুছলিম লীগে মুছলমান সংখ্যাগৰিষ্ঠ পূৰ্ববংগ আৰু অসম প্ৰদেশ গঠনক সমৰ্থন কৰিছিল, যাৰ ফলত বিদেশী আন্দোলনৰ প্ৰাৰম্ভিক অৱস্থাতে বিভাজন স্পষ্ট হৈছিল। তো এইটো তোমাৰ কি হয়? কাৰেক্ট ষ্টেটমেণ্ট হয়। ঠিক আছে। তো তোমালোকে অপশ্যনকেইটা চাই ল'বা কোনটো অপশ্যন কাৰেক্ট হয়, এইটো এ অশুদ্ধ বা তাৰ শুদ্ধ। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, ইয়াতে কৈছে যে কোনকেইটা অসহযোগ আন্দোলনৰ কাৰণ? অসহযোগ আন্দোলন মানে তোমাৰ এইটো নন কোঅপাৰেশ্যন মুভমেণ্ট যিটো আছিল, নন কোঅপাৰেশ্যন মুভমেণ্টৰ কি কি তোমাৰ কি আছিল? ৰিজন আছিল, সেইকেইটামান লাগে। তো নন কোঅপাৰেশ্যন মুভমেণ্টৰ ৰিজন কি কি আছিল? তো ইয়াতে তোমাৰ আছিল যে ৰাওলাট যিটো আইন আছে সেইটোও আছিল। তাৰপিছত তোমাৰ
এইটো ডিসকণ্টেণ্ট অফ ইণ্ডিয়ানছ অভাৰ ৱৰ্ল্ড ৱাৰ ওৱান, প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি এইটো আছিল। চাইমন কমিশ্যনটো নাছিল, খিলাফত মুভমেণ্টটো আছিল। তো তোমাৰ 1, 2 আৰু 4 কাৰেক্ট হ'ব। ইয়াৰে বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, ইয়াতে আৰু এটা মেটছ দ্য ফলোইং আছে, এইটো মিলাব লাগে চোৱা সেইটো। তো যিটো আমাৰ খিলাফত মুভমেণ্ট আছিল সেইটো আমাৰ কি আছিল? এটেম্প টু ব্ৰিং হিন্দু মুছলিম ইউনাইটি, মানে হিন্দু আৰু মুছলমানৰ মাজত একতা ৰক্ষা কৰাৰ কাৰণে তোমাৰ খিলাফত আন্দোলন হৈছিল। চিভিল ডিজঅবেডিয়েণ্ট মুভমেণ্ট মানে আইন অমান্য আন্দোলন, এইটো হৈছিল তোমাৰ লিড বাই খোদাই খিদমগাৰ ইন দ্য নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স। তাৰপিছত আছিল তোমাৰ কমিউনেল আৱাৰটো কি আছিল? ডিপ্ৰেছড ক্লাছেছ ডিক্লেয়াৰ্ড এজ মাইনৰিটিজ, এইটো আছিল তোমাৰ মানে পিছপৰা শ্ৰেণীক সংখ্যালঘু হিচাপে ঘোষণা কৰা এটা সাম্প্ৰদায়িক বটোৱাৰাৰ অন্তৰ্ভুক্তি আছিল। আৰু তোমাৰ কুইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰতেক আন্দোলন আছিল এইটো। দি ইষ্টাব্লিছমেণ্ট অফ দ্য পেৰেলেল গভৰ্ণমেণ্ট লাইক ইন বালিয়া, তো এইটো তোমাৰ এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বালিৰ দৰে ঠাইত অসমান্তৰাল চৰকাৰৰ গঠন। তাৰপিছত চোৱা, এইটো আমাৰ এৰেঞ্জ কৰিবলৈ দিছে। চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা এনেকুৱা, এৰেঞ্জ দ্য ফলোইং আপৰাইজিং ইন কাৰেক্ট ক্ৰনলজিকেল অৰ্ডাৰ। এইবোৰ তোমাৰ কেতিয়াবা কেতিয়াবা ছিংগুল ফৰ্মেটত প্ৰশ্ন অহা থাকে, দেখা যায়। বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। এইটো চোৱা তোমাৰ কৈছে এক্সিকিউশ্যন অফ মণিৰাম দেৱান এণ্ড পিএলি বৰুৱা। এইটো তোমাৰ চোৱা, এই কথাটো তোমাৰ বহুত জিলাত এইবছৰ তোমাৰ কি কৰিছে? ডাইৰেক্ট ছিংগুল কুৱেশ্যন আহিছে। ইয়াতে দুটা কুৱেশ্যন আহিছে। এটা কুৱেশ্যন হৈছে যে তোমাৰ মণিৰাম দেৱান আৰু পিএলি বৰুৱাক কেতিয়া একেলগে হেংড কৰা হৈছিল, মানে ফাঁচি দিয়া হৈছিল, এইটো এটা কুৱেশ্যন আহিছে। তাৰপিছত আৰু এক প্ৰশ্ন আহিছে যে মণিৰাম দেৱানৰ লগত কাক তোমাৰ ফাঁচি দিয়া হৈছিল, সেইটো হৈছে পিয়লি বৰুৱা। তো তোমাৰ ফাঁচি দিয়া হৈছিল কেতিয়া? 1858 আৰু মণিৰাম দেৱানৰ লগত কাক দিয়া হৈছিল? পিয়লি বৰুৱাক দিয়া হৈছিল। ঠিক আছে, এইটো চোৱা, মণিৰাম দেৱান এণ্ড পিয়লি বৰুৱাৰ ফাঁচি হৈছিল কিমান? 1858। তাৰপিছত পত্ৰুঘাট যিটো ৰিবেলিয়ন আছে সেইটো হৈছিল তোমাৰ 1894। আৰু তোমাৰ গোমদৰ কোৰ্ছ ৰিভল্ট হৈছিল তোমাৰ 1828। আৰু ফুলগড়ি ধাৱা 1861 হৈছিল, এইটো তোমালোকে জানাই। তো সেই সাপেক্ষে ক্ৰনলজিকেল অৰ্ডাৰ এইটো আহিব। তোমালোকে এনেও এইকেইটা মনত ৰাখিবা, মনত ৰাখিলে তোমালোকে এনেও মিলাব পাৰিবা। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো কি কৈছে? দ্য এপি চেণ্টাৰ মানে কেন্দ্ৰস্থল অফ নৰ্থ কাছাৰ ৰিভল্ট, নৰ্থ কাছাৰ ৰিভল্টৰ যিটো তোমাৰ বিদ্ৰোহৰ কেন্দ্ৰস্থল সেইটো কি হয়? এইটো মাইবং হয়। 2 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত কুৱেশ্যনটো চাবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো এজাৰ সন্ধিজনৰ কুৱেশ্যন হয়। দ্য মেজৰ ৰিজন অফ দ্য পেজেণ্ট ৰিভল্ট ইন দ্য লেটাৰ হাফ অফ 19th century ইন আছাম ৱাজ ইকনমিক, এইটো কাৰেক্ট হয়। ঊনবিংশ শতিকাৰ শেষৰ ফালে অসমত সংঘটিত হোৱা কৃষক বিদ্ৰোহসমূহৰ মূল কাৰণটো আছিল অৰ্থনৈতিক, মানে ইকনমিকেলি আমাৰ অসমখন বহুত তোমাৰ ডাউনৱাৰ্ডত আছিল। তো এইটো ৰিজনটো ট্ৰু হয়, এজাৰশ্যনটো ট্ৰু হয়। ৰিজনত কৈছে কি? চ' দ্য ব্ৰিটিছ enforced payment of revenue in cash leading to severe debt and distress among the farmers of Assam, মানে ব্ৰিটিছ চৰকাৰে কৰা নগদ ধনৰ কৰ পৰিশোধ কৰাৰ ব্যৱস্থাই অসমৰ কৃষকসকলৰ মাজত তীব্ৰ ঋণগ্ৰস্ততা আৰু দুৰ্দশাৰ সৃষ্টি কৰিছিল। হয়, তো তোমাৰ যদি বহুত তোমাৰ ঋণ থাকে বা তেনেকুৱা অৱস্থাটো আমাৰ ইকনমিকেলি আমিতো উইক হ'মেই, হয়নে নাই? গতিকে তোমাৰ এজাৰশ্যন আৰু ৰিজন ইয়াৰে কি হ'ব? বহুত কাৰেক্ট হ'ব। লগতে ইয়াৰে ৰিজনটো এজাৰশ্যনৰ কাৰেক্ট এক্সপ্লেনেশ্যনো হ'ব। এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। এইটো কৈছে চুজ দ্য কাৰেক্ট অবজেক্টিভছ অফ ৰাইট সভা ফ্ৰম দ্য ফলোইং। ৰাইট সভাৰ উদ্দেশ্যসমূহ আমি বাছি উলিয়াব লাগে। তো এইটো আমাৰ কি আছিল? ৰাইট সভাৰ যিটো আছিল এইটো চোৱা তোমাৰ টু প্লে ছিগনিফিকেণ্ট ৰোল ইন পেজেণ্ট মুভমেণ্ট ইন 1893 to 94, এইটোতো নাছিল, হয়নে? এইটো তোমাৰ কৈছে কৃষক বিদ্ৰোহৰ উদ্যোগ লোৱা, এইটোতো নাছিল। তাৰপিছত তোমাৰ আছে এভলিউশ্যন অফ গ্ৰেজিং টেক্স, ৰিডিউং অফ লেণ্ড টেক্স, এইটো হয়। ৰিডাকশ্যন অফ লেণ্ড টেক্স, এইটো হয়। এইটো তোমাৰ 2 নম্বৰটো হ'ব। তাৰপিছত আছে তোমাৰ এইটো আছে, সেইটো আছে ডিমাণ্ড অফ ইনক্ৰিজ ইন ৱেজেছ অফ টি গাৰ্ডেন ৱৰ্কাৰ্ছ, মজুৰি বৃদ্ধি কৰা আছিল টি গাৰ্ডেনসকলৰ, এইটো হয়। তাৰপিছত আছে টু বেন মাইগ্ৰেশ্যন, মাইগ্ৰেশ্যনটো বন্ধ কৰা আছিল তোমাৰ ৱেষ্ট বেংগলৰ পৰা, ইষ্ট বেংগল, যিটো আমি ইষ্ট বেংগল, এইটো বৰ্তমান কি হৈ আছে? বাংলাদেশ হৈ আছে, হয়নে? এইটো তোমাৰ এইটো আছিল। গতিকে আমাৰ কি হ'ব? 2, 4 এণ্ড এইটো কাৰেক্ট হ'ব। 2 and 4 এইটো কি হ'ব? কাৰেক্ট আনচাৰ হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, 2, 3, 4 কাৰেক্ট হ'ব ইয়াৰে। এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। 2, 3, 4 এইটো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, ইয়াতে তোমাৰ আৰু এটা মেথছ দ্য ফলোইং আছে, চাবা বহুত ইম্পৰ্টেণ্ট হয়।
বহুত ইম্পৰ্টেণ্ট হয় এইটো। গোপীনাথ বৰদলৈ, চোৱা গোপীনাথ বৰদলৈ কোন আছিল তোমাৰ এইটো চেলেঞ্জ দ্য এইটো শ্বপিং প্লেন প্ৰপ'জ বাই কেবিনেট মিছন, কেবিনেট মিছনৰ দ্বাৰা প্ৰস্তাৱিত যিটো তোমাৰ আচ্ছা এইটো গ্ৰুপিং হ'ব, গ্ৰুপিং প্লেন যিটো গোৱা গোটৰ বিৰোধিতা কৰিছিল তো গোপীনাথ বৰদলৈ কৰিছিল। তাৰপিছত আছে তোমাৰ নবীন চন্দ্ৰ বৰদলৈ, হয় এইটো তোমাৰ ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ APCC হয়নে, আসাম প্ৰদেশ কংগ্ৰেছ কমিটি, এইটো তোমাৰ আছিল নবীন চন্দ্ৰ বৰদলৈ। অম্বিকাগিৰি ৰায়চৌধুৰী আছিল তোমাৰ এইটো সেৱা সংঘৰ লগত জড়িত, আৰু শংকৰ চন্দ্ৰ বৰুৱা আছিল এইটো কেৰিড আউট দ্য আণ্ডাৰগ্ৰাউণ্ড, এইটো আত্মগোপনকাৰী সংগঠনৰ নেতৃত্ব দিছিল। এইটো এনেকৈ মিলিব, এইবোৰ কিন্তু মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আহিব এক্সামত, ঠিক আছে। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, হোৱাট ইজ দ্য ফাণ্ডামেণ্টেল ডিফাৰেঞ্চেছ, আচ্ছা কি পাৰ্থক্য আছে, মৌলিক পাৰ্থক্য ইন দ্য মেথডলজি অফ দ্য আসাম এছ'চিয়েশ্যন, আচ্ছা আসাম এছ'চিয়েশ্যন কম্পেয়াৰ টু দ্য আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি। চ' এইটো আসাম এছ'চিয়েশ্যন আৰু যিটো আমাৰ আসাম কংগ্ৰেছ কমিটি আছে, অৰ্থাৎ এইটো চোৱা অসম এছ'চিয়েশ্যন আৰু অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ মাজৰ যিটো মৌলিক পাৰ্থক্য সেইটো আমাৰ কি আছিল, সেই পাৰ্থক্যটো কি আছিল। অসম এছ'চিয়েশ্যনে সাংবিধানিক আবেদন আৰু প্ৰতিনিধিত্বৰ পোষকতা কৰিছিল, আনহাতে কংগ্ৰেছে গণ আন্দোলন আৰু অসহযোগ প্ৰাথমিক পন্থা হিচাপে গ্ৰহণ কৰিছিল। এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। দ্য আসাম এছ'চিয়েশ্যন ৰিবেলিয়ন কনষ্টিটিউশ্যন মিনছ এণ্ড ডিপিউটেশ্যন এণ্ড দ্য কংগ্ৰেছ এডপ্টেড মাছ মুভমেণ্ট এণ্ড দ্য নন কোঅপাৰেশ্যন এজ প্ৰাইমাৰী টুল, এইটো আমাৰ কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো তোমাৰ কি কৈছে, দ্য হোল ছ'চাইটি ইজ লাইক এ বুক টু ষ্টাডি দ্য ফ'ক কালচাৰ অফ ইট, হোৱাট ডাজ দ্য ষ্টেটমেণ্ট এমফাচাইজ, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। প্ৰকৃততে সমাজখন লোক সংস্কৃতি অধ্যয়নৰ বাবে কিতাপৰ দৰে, এইটোৰ মিনিং কি হয়, এইটোৰ মিনিং হৈছে চোৱা, এইটো লোক সংস্কৃতি, ইয়াতে যিটো আমাৰ লোক সংস্কৃতিৰ কথা কৈছে, লোক সংস্কৃতিয়ে দেশ এখনৰ তোমাৰ যিটো সংস্কৃতি আছে, যিখিনি কালচাৰ আছে, সেইটো কিন্তু তোমাৰ কি কৰে, ধৰি ৰাখে, হয়নে, মানুহৰ বিশ্বাস ধৰি ৰাখে, সমাজৰ ৰিফৰ্মেশ্যনতো কি কৰে, সহায় কৰে। এইটো লোক সংস্কৃতিয়ে সমাজ এখনৰ মানুহৰ অলিখিত ৰীতি নীতি, বিশ্বাস, দৈনন্দিন জীৱন যাপন আৰু ইতিহাসক কি কৰে, প্ৰতিফলিত কৰে। ফ'ক কালচাৰ ৰিফ্লেক্টছ দ্য আনৰিটেন কাষ্টমছ, বিলিভছ, ডেইলি লাইফ এণ্ড হিষ্ট্ৰী অফ কমন পিপুল ইন ছ'চাইটি, এইটো আমাৰ কাৰেক্ট হ'ব। ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়, ঠিক আছে। তাৰপিছত তোমাৰ যিবোৰ ফ'ক ছংছ আছে সেইবোৰৰ ওপৰতো কিন্তু কুৱেশ্যন আহে, ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোৱা কি কৈছে, হুইচ এথনিক গ্ৰুপছ ইনভেণ্টেড দ্য টেকনিক অফ মেকিং ক্লথছ ফ্ৰম কটন, কটনৰ পৰা তোমাৰ কাপোৰ বনোৱা যিটো টেকনিক, সেইটো কোনটোৱে বা কোনটো নৃগোষ্ঠীয়ে আমাক শিকাইছিল, এইটো অষ্ট্ৰিক গোষ্ঠী আছিল। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, ইয়াতে আমাৰ কৈছে হেৰাকা মুভমেণ্টটো কোনটো ষ্টেটৰ লগত ৰিলেটেড হয়, যিটো হেৰাকা মুভমেণ্ট আছে সেইটো কোনটো ষ্টেটৰ লগত ৰিলেটেড হয়, এইটো নাগালেণ্ড ষ্টেটৰ লগত ৰিলেটেড হয়, এইটো আমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এতিয়া আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ যিটো ধাৰণা আছে সেইটো কোনটো শাখাৰ অন্তৰ্ভুক্ত, সেইটো আমাক সুধিছে, সেইটো সুধিছে, হয় এইটো চোৱা, দ্য কনচেপ্ট অফ ছাষ্টেইনেবল ডেভেলপমেণ্ট ইজ দ্য ছাবজেক্ট মেটাৰ অফ হুইচ ব্ৰাঞ্চ অফ ইকনমিক জিঅ'গ্ৰাফি, ইকনমিক জিঅ'গ্ৰাফিৰ বা তোমাৰ অৰ্থনৈতিক ভূগোলৰ কোনটো শাখাত বহনক্ষম উন্নয়নটো আহে, এইটো পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল। তাৰপিছত চোৱা 19 নম্বৰ কুৱেশ্যনটো, দ্য দামোদৰ ৰিভাৰ হুইচ ওৱান কষ্ট ফ্লাড owner was a resistance but after dam construction for hydropower and irrigation it transformed, এইটো চব বহুত ইম্পৰ্টেণ্ট, তোমাৰ এইটো এটা প্ৰশ্ন হয়, এইটো তোমাৰ কনচেপশ্যন বেছড কুৱেশ্যন হয়, তুমি যদি ডাইৰেক্টলি মুখস্থ কৰা এনেকুৱা ধৰণৰ প্ৰশ্ন তুমি কেতিয়াও নোৱাৰিবা। ইয়াতে তোমাৰ আহিছে যে সম্পদ যিটো পৰিৱৰ্তনশীল হয় বা সম্পদ যিটো তোমাৰ কি হয়, সম্পদৰ যিটো তোমাৰ ফ্লেক্সিবিলিটি আছে বা ডাইনামিজম আছে, সেইটোৰ ওপৰতে এই কুৱেশ্যনটো আহিছে, ঠিক আছে। চোৱা, এতিয়া বানপানী সৃষ্টিকাৰী দামোদৰ নদী আছিল প্ৰতিৰোধক, ঠিক আছে, প্ৰতিৰোধক আছিল, যিটো তোমাৰ কোনো কামত নাছিল, কিন্তু বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ল। সম্পদৰ কোনটো বৈশিষ্ট্য ইয়াতে তোমাৰ বৰ্ণিত হৈছে। আমি সকলোৱে জানো যে সম্পদ এটা যেতিয়া তোমাৰ প্ৰাথমিক অৱস্থাত ব্যৱহাৰ অনুপযোগী হ'লেও পিছত কিন্তু আমি সেইটো টেকন'লজি ইউজ কৰি
বা বিভিন্ন পদ্ধতিৰ মাজেৰে আমি সেইবোৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰোঁ। এই পদ্ধতিটো সম্পদৰ কোনটো প্ৰতিফলিত কৰে? সেইটো হৈছে কি তোমাৰ ডাইনামিজম হয়নে? অৰ্থাৎ পৰিৱৰ্তনশীলতা বা সম্পদ যে পৰিৱৰ্তনশীল হয় সেইটোৰ ওপৰত এইটো ভিত্তি কৰে। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা তোমালোকে সদায় কনচেপশ্যনৰ ওপৰত গুৰুত্ব দিবা, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ দ্য মোষ্ট ছিগনিফিকেণ্ট ৰিজন why a country like Japan, despite having a scarcity of natural resources, occupies a high position in the world economy? এটা সব বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। এইবোৰ তোমালোকে জানিব লাগিব। যিটো আমাৰ গ্ল'বেলাইজেশ্যন আছে, গ্ল'বেলাইজেশ্যন ছিষ্টেমত কোনটো কাণ্ট্ৰি কেনেকুৱা ধৰণৰ ইকনমিক আৰু কেনেকুৱা ধৰণে ডিপেণ্ডেবল হয় সেইবোৰ কথা কিন্তু তুমি জানিব লাগিব, ঠিক আছে? তো ইয়াতে চোৱা, আমাৰ যেনেকুৱা তোমাৰ জাপানৰ কথা কৈছে, ইয়াতে জাপানত তোমাৰ যদিও নেচাৰেল তোমাৰ কি নাই, প্ৰাকৃতিক সম্পদ ইমান এটা নাই, তথাপি কিন্তু পৃথিৱীৰ ভিতৰত তোমাৰ কি হৈ আছে, ইহঁতে উচ্চ স্থানত আছে। কিহৰ কাৰণে আছে? কাৰণ তাৰে হিউমেন ৰিচাৰ্চবোৰ বহুত তোমাৰ কি হয়, ডেভেলপড হয়। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, ঠিক আছে? তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো কি কৈছে তোমাৰ, ছাপ'জ ধৰি লোৱা অন ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে, বিশ্ব পৰিৱেশ দিৱসত the student of your school performed a street play on the issue of soil conservation. So তোমাৰ মাটিৰ সংৰক্ষণৰ কাৰণে তোমাৰ স্কুলৰ পৰা কিছুমানে কি কৰিলে, ৰাস্তাৰ নাটক প্ৰদৰ্শন কৰিলে, ঠিক আছে, ভূমি সংৰক্ষণৰ ওপৰত। The activity can be linked of which method of the resource conservation? এইটো তোমাৰ মাটিৰ সংৰক্ষণৰ কোনটো পদ্ধতিৰ লগত এইটো জড়িত হয়? এইটো হ'ব তোমাৰ এক্সপানশ্যন অফ নলেজ এণ্ড এডুকেশ্যন, টু জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ। এই নম্বৰ অপশ্যনটো এইটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এইটো চাইটো বহুত ইম্পৰ্টেণ্ট হয়, যিটো আমাৰ কি আছে, ডেজাৰ্টিফিকেশ্যনৰ যিটো এফেক্ট আছে সেইটো। চ' তোমাৰ ডেজাৰ্টিফিকেশ্যনৰ এফেক্টেড হোৱা যিবোৰ কণ্টিনেণ্টছ আছে সেইবোৰৰ ক্ৰনলজিকেল অৰ্ডাৰত তুমি কি কৰিব লাগে, এইটো সজাব লাগে। চাবা, মানে মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হোৱা এইটো বেছিৰ পৰা কমলৈ সজাব লাগে। আটাইতকৈ বেছি হৈছে তোমাৰ নৰ্থ আমেৰিকা অৰ্থাৎ উত্তৰ আমেৰিকা, তাৰপিছত আছে চাউথ আমেৰিকা অৰ্থাৎ দক্ষিণ আমেৰিকা, এছিয়া, তাৰপিছত আফ্ৰিকা আৰু তাৰপিছত আছে অষ্ট্ৰেলিয়া। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। এইটো কিন্তু মনত ৰাখিবা, কেতিয়াবা তোমাৰ ডাইৰেক্টলি প্ৰশ্ন আহে, বহুত জিলাত আহিছে যে মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হোৱা, আটাইতকৈ বেছি পৰিমাণে আক্ৰান্ত হোৱা কণ্টিনেণ্টখনৰ নাম কি, বা প্ৰদেশটোৰ নাম কি, মহাদেশখনৰ নাম কি? এইটো হৈছে উত্তৰ আমেৰিকা। তাৰপিছত কুৱেশ্যনটো চাবা, এইটো তোমাৰ দিছে, এইটো তোমালোকে ছায়েন্সতো পঢ়িছা। এইটো কৈছে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ কাৰেক্টলি ডিষ্টিংগুইছেছ দ্য গ্ৰীণ হাউচ ইফেক্টছ উইথ অজন লেয়াৰ? চ' অজন স্তৰ আৰু সেউজগৃহ গেছৰ মাজৰ যিটো পাৰ্থক্য, সেইটো কোনটোৱে তোমাৰ ৰিফ্লেক্ট কৰিছে? ইয়াতে চব পাৰ্থক্যৰ কথা সুধিছে, ঠিক আছে? তো যিটো আমাৰ সেউজগৃহ আছে সেইটো নিম্ন স্তৰত তাপ বৃদ্ধি কৰি ধৰি ৰাখে, এইটোতো কাৰেক্ট হয়। নিম্ন স্তৰ মানে আমাৰ যিখিনি বায়ুমণ্ডল আছে তলৰখিনি, তাতে তোমাৰ কি কৰে, টেম্পাৰেচাৰটো বৃদ্ধি কৰে। আনহাতে অজন স্তৰে ক্ষতিকাৰক বেঙুনীয়া যিটো ৰশ্মি আছে সেইটো তোমাৰ পৃথিৱীত প্ৰৱেশ কৰাত কি কৰে, সহায় কৰে। তো গ্ৰীণ হাউচ এফেক্ট ট্ৰেপছ হিট ইন দ্য লোৱাৰ এটমস্ফিয়াৰ while the ozone depletion allows harmful UV rays to enter into earth. এইটো কাৰেক্ট আনচাৰ হ'ব। এইটো তোমালোকে জানাই, যিটো আমাৰ UV ৰে আছে অৰ্থাৎ আল্ট্ৰাভায়োলেট ৰে বা অতি বেঙুনীয়া ৰশ্মি, সেইটো আমাৰ কি কৰে, অজন যিটো লেয়াৰ আছে অজন লেয়াৰে সেইটো বাধা প্ৰদান কৰে। আৰু যেতিয়া তোমাৰ অজন লেয়াৰ ডিপ্লেটেড হ'ব বা অজন লেয়াৰ যেতিয়া তোমাৰ কি হ'ব, ক্ষয় হ'ব, তেতিয়াই তোমাৰ কি হ'ব, যিটো অতি বেঙুনীয়া ৰশ্মি আছে সেইটো পৃথিৱীত সোমাই আহিব, আৰু যাৰ ফলত তোমাৰ বিভিন্ন ধৰণৰ কেঞ্চাৰ বেমাৰৰ কি হয়, সৃষ্টি হয়। তাৰপিছত চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট তোমাৰ হয়, এইটো তোমাৰ মেটছ দ্য ফলোইং আছে, এইটো চাবা। এইটো কৈছে যে টু দ্য নৰ্থ অফ দ্য পেচিফিক অচিয়ানৰ তোমাৰ উত্তৰত কি আছে? উত্তৰত আছে তোমাৰ আলাস্কা এণ্ড চাইবেৰিয়া। তাৰপিছত আছে তোমাৰ টু দ্য চাউথ অফ আটলাণ্টিক অচিয়ান, আটলাণ্টিক মহাসাগৰৰ পশ্চিমত কি কি আছে? এইটো নৰ্থ আমেৰিকা আছে। তাৰপিছত টু দ্য নৰ্থ অফ ইণ্ডিয়ান অচিয়ান, ভাৰত মহাসাগৰৰ উত্তৰত কি আছে? ইণ্ডো চাব কণ্টিনেণ্ট আছে, ভাৰত উপমহাদেশ। আৰু আছে ইনটু দ্য নৰ্থ অফ আটলাণ্টিক অচিয়ান, আটলাণ্টিক মহাসাগৰৰ উত্তৰত আছে গ্ৰীণলেণ্ড। এইখিনি তোমাৰ জিঅ'গ্ৰাফিৰ কুৱেশ্যন হয়, এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইবোৰ কেতিয়াবা তোমাৰ ছিংগল কুৱেশ্যনো সুধি দিব পাৰে। এইটো জানাই তোমালোকে, বহুত ইজি কুৱেশ্যন হয়। হুইচ অফ দ্য লংগেষ্ট নেশ্যনেল হাইৱে ইন আছাম? অসমৰ আটাইতকৈ দীঘল নেশ্যনেল হাইৱেটোৰ নাম হৈছে
NH37 এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো কিন্তু তোমাৰ কোনটো ক'ত আছে সেইটো তোমাৰ সুধিছে, ঠিক আছে। এইটো চোৱা আমাৰ অসমত যিটো আইৰণৰ ঔৰ বা লুৰ আকৰ ক'ত পোৱা যায়, সেইটো পোৱা যায় গোৱালপাৰাত। তাৰপিছত তোমাৰ ফিল্ড স্পাৰ ক'ত পোৱা যায়, কামৰূপৰ হাহিমত পোৱা যায়। তাৰপিছত কোৱাৰ্টছ পোৱা যায় নগাঁৱত, আৰু খনিজ মৃত্তিকা অৰ্থাৎ ক্লে মিনাৰেল পোৱা যায় কাৰ্বি আংলঙত। তো এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ঠিক আছে। এইটো তাৰপিছত তোমাৰ কি কৈছে চোৱা, এৰেঞ্জ দ্য ফলোয়িং এথনেটিক গ্ৰুপছ, এইটো গ্ৰুপ হ'ব, গ্ৰুপছ অফ আছাম ইন দ্য বেচিছ অফ পপুলেশ্যন ফ্ৰম মোৰ টু লেছ। আচ্ছা চোৱা, এইটো তোমাৰ জনসংখ্যাৰ ভিত্তিত জনগোষ্ঠীসমূহৰ তোমাৰ কি কৰিব লাগে, বেছিৰ পৰা কমলৈ সজাব লাগে। তো বেছিৰ পৰা কমলৈ সজালে এইটো আমাৰ কাৰেক্ট হ'ব। আটাইতকৈ ডাঙৰ যিটো জনগোষ্ঠী হয় আমাৰ অসমৰ সেইটো বড়ো, তাৰপিছত মিচিং, তাৰপিছত কাৰ্বি, তাৰপিছত দেউৰী, তাৰপিছত আছে তোমাৰ ৰেংমা নাগা। এইটো তোমাৰ ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যিটো তোমাৰ জুম কাল্টিভেশ্যন আছে। জুম কাল্টিভেশ্যন তোমালোকে এইটো মনত ৰাখিব লাগিব। আৰু এটা আছে তোমাৰ টেৰেছ কাল্টিভেশ্যন, এইটো কিন্তু তোমালোকে জানিব লাগিব। জুম কাল্টিভেশ্যন আৰু টেৰেছ কাল্টিভেশ্যনৰ মাজত ডিফাৰেঞ্চ কি হয়, আৰু জুম কাল্টিভেশ্যনত কি এফেক্ট হ'ব পাৰে, আৰু টেৰেছ কাল্টিভেশ্যন আমি কি ইফেক্টিভ আমি পাব পাৰোঁ, বা কি আমি কনচিকুৱেঞ্চেছ আছে। ইয়াতে কৈছে স্যাৰ, ট্ৰেডিশ্যনেল জুম কাল্টিভেশ্যন ইজ ক্যাৰিড আউট ইন দ্য হিল এৰিয়া। এইটো আমি জানো যে পাহাৰীয়া অঞ্চলত তোমাৰ কি কৰা হয়, জুম পদ্ধতিৰ দ্বাৰা তাতে খেতি বাতি কৰা হয়। Why is this practice considered as a significant problem for sustainable development? আৰু যিটো আমাৰ জুম পদ্ধতি আছে, জুম পদ্ধতিটো বহনক্ষম উন্নয়নৰ এটা বাধা হয়, প্ৰব্লেম হয়। কিহৰ কাৰণে প্ৰব্লেম হয়? চ' জুম খেতি যিহেতু পাহাৰীয়া অঞ্চলত কৰা হয়, আৰু তাতে তোমাৰ মাটিৰ খনন কৰা হয়, বা তোমাৰ পাহাৰৰ যিবোৰ তোমাৰ টান মাটি থাকে সেইবোৰ কি কৰা হয়, এনেকৈ প্লেন কৰা হয়। তো তাতে তোমাৰ কি হয়, ডিফৰেষ্টেশ্যন হয়, ইৰোজন হয়, হয়নে নাই, ডিগ্ৰেডেশ্যন অফ নেচাৰেল ৰিচোৰ্চেছ হয়। তো এইটো তোমাৰ কি হয়, মাটিৰ খহনীয়া হয়, বনাঞ্চল ধ্বংস হয়, প্ৰাকৃতিক সম্পদৰ অৱক্ষয় ঘটে। এইটো চোৱা, ৰেপিড ছইল ইৰোজন হয়, ডিফৰেষ্টেশ্যন হয়, ডিগ্ৰেডেশ্যন অফ নেচাৰেল ৰিচোৰ্চেছ হয়। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ মেথছ অফ ফলোয়িং চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কোনটো ক'ত আছে সেইটোৰ ওপৰত ভিত্তি কৰি এই কুৱেশ্যনটো। এটা চোৱা, ছফ্টৱেৰ টেকন'লজি পাৰ্ক, এইটো তোমালোকে জানা, এইটো কামৰূপ মেট্ৰত আছে, এইটো হয়নে। তাৰপিছত তোমাৰ প্লাষ্টিক পাৰ্ক ক'ত আছে, তিনিচুকীয়া আছে। প্লাষ্টিক পাৰ্ক ক'ত আছে, তিনিচুকীয়া। তাৰপিছত আছে তোমাৰ এইটো জিউট পাৰ্ক, অৰ্থাৎ মৰাপাটৰ উদ্যোগ, এইটো আছে নগাঁৱত। আৰু তোমাৰ আছে মেগা ফুড পাৰ্ক, এইটো আছে নলবাৰী। তো এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চাবা, এইটো হুইচ অফ দ্য ফলোয়িং কনষ্টিটিউশ্যনেল আইডিয়াছ এজ এম্বডাইড in the preamble suggested that the head of the state is not a hereditary monarch but is elected for a fixed term. ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কোনটোৰ বাবে নিৰ্বাচিত ব্যক্তি আদৰ্শই সূচায় যে ভাৰতীয় ৰাষ্ট্ৰৰ মুৰব্বীজন বংশানুক্ৰমিক ৰজা নহয়, বৰং এটা নিৰ্দিষ্ট কাৰ্যকালৰ নিৰ্বাচিত ব্যক্তি। এইটো হৈছে ৰিপাব্লিক, গণৰাজ্য। এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট আনচাৰ হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো কামৰ লগত মিলাবলৈ দিছে। এইটো চোৱা, মেথছ দ্য ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন উইথ ইটছ প্ৰাইমাৰী ফাংচনছ, প্ৰধান কাম কি হয়। IMF মানে হৈছে তোমাৰ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। এইটো তোমাৰ টকাৰ লগত ৰিলেটেড, ফাইনেন্সিয়েল ষ্টেবিলিটিৰ ওপৰত ডিছকাশ্যন কৰে, আন্তৰ্জাতিক বিত্তীয় স্থিৰতা কি কৰে, নিৰ্ধাৰণ কৰে। তাৰপিছত আছে তোমাৰ ইউনেস্কো। ইউনেস্কোৱে তোমাৰ কি কৰে, প্ৰটেকশ্যন অফ এডুকেশ্যনেল কালচাৰেল হেৰিটেজ, সাংস্কৃতিক আৰু বিশ্ব ঐতিহ্যৰ ৰক্ষা কৰে। এইটো 1 নম্বৰ লগত মিলিব। WTO মানে হৈছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন, এইটো তোমাৰ ফেচিলিটিং গ্ল'বেল ট্ৰেড এইটো। আৰু ILO মানে হৈছে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, তো যিহেতু লেবাৰ হয়, পৰিশ্ৰমৰ লগত জড়িত হ'ব। ডেভেলপিং এণ্ড প্ৰমোটিং ইণ্টাৰনেশ্যনেল লেবাৰ ষ্টেণ্ডাৰ্ডছ, এইটো আন্তৰ্জাতিকভাৱে শ্ৰমিক আৰু কৰ্মস্থলীৰ নিৰাপত্তা ৰক্ষা কৰা। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ কি কৈছে, হাউ ডাজ এ কমাৰ্চিয়েল বেংক ক্ৰিয়েট ক্ৰেডিট, বাণিজ্যিক বেংকে কেনেকৈ ঋণ মুদ্ৰাৰ সৃষ্টি কৰে।
তো তোমাৰ চব বাণিজ্যিক বেংকে যে ঋণ মুদ্ৰা সৃষ্টি কৰে সিহঁতৰ ওচৰত যিমানখিনি জমা থাকে তাৰে প্ৰতি সিহঁতে এটা তোমাৰ কি কৰে এফিডেভিট ৰাখে বা দায়বদ্ধতা ৰাখে, তাৰপিছত বাকী জমা টকাখিনিহে তোমাক কি কৰে ঋণখিনি দি দিয়ে। এইটো চোৱা, by lending a substantial portion of the deposit it receives multiplying the initial deposit, তো প্ৰাৰম্ভিক জমা কৰা ধনৰ গুণাংকৰ ভিত্তিত এটা অংশ কি কৰে ঋণ প্ৰদান কৰে। এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। এইটো চোৱা চেক মুদ্ৰা, চেক মুদ্ৰাৰ বিষয় কিন্তু তোমাৰ বহুত ইম্পৰ্টেণ্ট হয়। চেক মুদ্ৰাৰ বিষয় কিন্তু তুমি জানিব লাগিব, তোমাৰ ডে টু ডে লাইফৰ লগত তোমালোকে কিন্তু এইটো ৰিলেটেবল কৰিব পৰা হ'ব লাগিব। যেনেকুৱা কামৰূপ মেট্ৰত তোমাৰ এবাৰ প্ৰশ্ন আহিছিল যে তুমি এখন দোকানত গ'লা, দোকানত যোৱাৰ পিছত তুমি চেক দিলা কিন্তু দোকানীজনীয়ে চেক ল'বলৈ মানা কৰিলে, তেতিয়াহ'লে তুমি ভাৰতীয় নাগৰিক হিচাপে কি ব্যৱস্থা ল'ব পাৰা, এনেকুৱা এটা প্ৰশ্ন আহিছিল। তো তুমি কি কৰিবা? একো কৰিব নোৱাৰা, কাৰণ চেক এটা প্ৰমিছহে, ঠিক আছে। চেকটো তোমাৰ কি নহয় ডাইৰেক্টলি টকা নহয়, সেইটো কেৱল টকা দিয়াৰ প্ৰমিছ হয়। তো তুমি প্ৰমিছ এটা মানুহে ৰাখিব পাৰে না ৰাখিব পাৰে, সেইটো জোৰ জবৰদস্তিকে আকৌ দিব নোৱাৰা। বুজি পাইছানে? চিম্পল তুমি তেনেকৈ ভাবি ল'ব পাৰা। এতিয়া তোমাৰ কৈছে চোৱা আইডেণ্টিফাই দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট, সেইটো ইনকাৰেক্ট আমাৰ অশুদ্ধটো বাছি উলিয়াব লাগে ৰিগাৰ্ডিং চেক মানি, সেইটো চেক মুদ্ৰাৰ বিষয়ে। এইটো এজ এ মিডিয়াম অফ এক্সচেঞ্জ এ চেক হেজ জেনেৰেল একচেপ্টেবিলিটি, তোমাৰ বিনিময়ৰ মাধ্যম হিচাপে চেকৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে, এইটোতো আছে। আমাৰ ভুলটো লাগে। এইটো কৈছে তোমাৰ ৰিফিউজেল অফ একচেপ্ট চেকছ মানি উইল ৰিমেইন ভায়োলেশ্যন অফ দ্য ল, চেক মুদ্ৰা গ্ৰহণ কৰিবলৈ অমান্তি হ'লে দেশৰ আইন উলংঘা কৰা হয়। এইটো তোমাৰ নহয়, দেশৰ আইন উলংঘা কৰা নহয়, এইটো তোমাৰ কি হয় মিছা হয়। তো আমাৰ যিটো ইনকাৰেক্ট সেইবোৰহে লাগে। তাৰপিছত কৈছে অনলি চেণ্ট্ৰেল বেংক হেজ ৰাইট টু প্ৰিণ্ট এণ্ড চাৰ্কুলেট চেক মানি, এইটোতো নহয়, কাৰণ তোমাৰ সকলো বেংকে তোমাৰ কি কৰিব পাৰে চেক দিয়ে আজিকালি, কেৱল চেণ্ট্ৰেল বেংকে দিয়ে নেকি? চেণ্ট্ৰেল বেংকে নিদিয়ে নহয়। A check sent against money and can be encashed at the counter of a bank, চেক মুদ্ৰা হৈছে ধনৰ ওপৰত এটা দাবী, এইটো চোৱা এটা দাবীহে, আৰু এটা তোমাক কাউণ্টাৰত তোমাক দিলে এইটো নগদ মুদ্ৰা কৰিব পাৰি, মানে ট্ৰান্সফাৰ আমি কৰিব পাৰোঁ, হয়। তো এইটো তোমাৰ কি হয় কাৰেক্ট হয়। তো আমাৰ ভুলবোৰহে লাগে, তো আমি ভুল কোনটো পালোঁ, ভুল পাইছোঁ আমি কোনটো এইটো 2 and 3 হয়নে? 1 2 3 বহুত কাৰেক্ট হ'ব। এজ এ মিডিয়াম অফ এক্সচেঞ্জ, as a medium of exchange a check has general acceptability, সাধাৰণ গ্ৰহণযোগ্যতাটো টকাৰ থাকে। আচ্ছা, এইটো তোমাৰ নহয়, সাধাৰণ গ্ৰহণযোগ্যতা টকাৰহে থাকে, এইটো তোমাৰ চেকৰ নাথাকে, গতিকে এইটোও ভুল হ'ব, চৰি। এইটোৰ কাৰণেতো তোমাৰ 1 2 আৰু 3 হ'ব ইয়াতে কাৰেক্ট আনচাৰ, 1 2 3। তাৰপিছত চোৱা এটা এজাৰচন ৰিজনিঙৰ কুৱেশ্যন এটা কৈছে তোমাৰ মানি ইজ দ্য মোষ্ট লিকুইড এছেট, এইটোতো কাৰেক্ট হয়। ইয়াতে লিকুইড মানে হৈছে তোমাৰ সেইটো চেঞ্জ কৰিব পাৰা এটা বস্তু হয়, এইটো ঠিক আছে। মুদ্ৰা হৈছে তাৰল গুণসম্পন্নযুক্ত সম্পত্তি, কাৰেক্ট হয়। আৰু তোমাৰ ৰিজন দিছে যে মুদ্ৰাক ধাৰকৰ ইচ্ছা অনুসৰি এইটো চব প্ৰত্যক্ষভাৱে আৰু তাৎক্ষণিকভাৱে পচন্দৰ সামগ্ৰী আৰু সেৱালৈ ৰূপান্তৰ কৰিব পাৰি। সেইকাৰণেতো আৰু এই যিটো তাৰল্য গুণ, সেই তাৰল্য গুণৰ মিনিংটোৱে হৈছে এইটো, ঠিক আছে। তাৰমানে ধৰি লোৱা তুমি এইটো ডে টু ডে লাইফৰ লগত এনেকৈ তুমি কৰিব পাৰা। যেনেকুৱা ধৰি লোৱা তুমি 1 লাখ ৰুপিছৰ তুমি গ'ল্ড এটা কিনিলা, তো গ'ল্ড এটা কিনিবলৈ হ'লে তুমি ডাইৰেক্টলি বজাৰত যাবা, বজাৰত যোৱাৰ লগে লগে তুমি টকাখিনি দিয়াৰ লগে লগে তুমি সিমান টকাৰ মানে 1 লাখ টকাৰ তুমি কি পাই যাবা? গ'ল্ড পাই যাবা, লগে লগে পাবা, ইনষ্টেণ্ট তুমি পাই যাবা। তো এইটো কিহৰ কাৰণে এনেকুৱা হয়? এই যিটো তোমাৰ এই যিটো ট্ৰান্সফাৰমেবল হয় বা এই যিটো গুণ হয়, সেইটো তোমাৰ ডাইৰেক্টলি হ'ব পাৰে বা ইনডাইৰেক্টলি হ'ব পাৰে। সেইটোৱে তোমাৰ কি কৰে, তোমাৰ যিটো টকাৰ যিটো লিকুইডিটি নেচাৰ আছে সেইটোৱে তোমাৰ কি কৰে দৰ্শন কৰে বা সেইটো বুজায়। বুজি পাইছানে? তো এইটো তোমাৰ কি হ'ব এজাৰচন আৰু ৰিজন বহুত কাৰেক্ট হ'ব, লগতে ৰিজন টু এছাৰচনৰ কি হ'ব শুদ্ধ ব্যাখ্যাও হ'ব, ঠিক আছে। এইটো তোমাৰ চোৱা ডাইৰেক্টলি বা ইনডাইৰেক্টলি আমি টকাক যিকোনো বস্তুলৈ কি কৰিব পাৰোঁ, আমি ট্ৰান্সফাৰ কৰিব পাৰোঁ। তো এইটো তোমাৰ কি হয় কাৰেক্ট হ'ব। তাৰপিছত চোৱা এইটো গ্ল'বেলাইজেশ্যন কি হয়? গ্ল'বেলাইজেশ্যন মানে কি বা গোলকীকৰণ মানে কি? গোলকীকৰণ মানে হৈছে তোমাৰ কানেক্টিং ইকনমি অফ এ কাণ্ট্ৰি উইথ ইকনমি অফ আদাৰ কাণ্ট্ৰি, বেলেগ বেলেগ দেশৰ লগত নিজৰ দেশৰ অৰ্থনীতিৰ সংযোগ সাধন কৰাই হৈছে গোলকীকৰণ। এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা এইটো
When did the unification of Bengal take place? বংগৰ একত্ৰিতকৰণ কেতিয়া হৈছিল? এইটো তোমাৰ 12 ডিসেম্বৰ 1911 হৈছিল। সি অপশনটো কাৰেক্ট অপশন হয়। তাৰপিছত চোৱা ৰাইটাৰৰ ওপৰত এটা মেটছ দ্য ফলোইং, এইবোৰো কিন্তু তোমাৰ ডাইৰেক্টলি আহি যাব পাৰে কেতিয়াবা। সুৰেন্দ্ৰনাথ বেনাৰ্জী, এইটো তোমাৰ বেংগলী। কৃষ্ণ কুমাৰ মিত্ৰ, সঞ্জীৱনী। ভূপেন্দ্ৰনাথ দত্ত, যুগান্তৰ। আৰু তোমাৰ আছে ব্ৰহ্মানন্দ উপাধ্যায়ে কৰিছিল সন্ধিয়া। তো এইটো তোমাৰ এ নম্বৰ অপশনটো কাৰেক্ট হ'ব। এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, মই বাৰে বাৰে কৈ আছোঁ, এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছৰ কুৱেশ্যনটো চাবা, ইয়াতে যিমানবোৰ কুৱেশ্যন লোৱা হৈছে তুমি যদি এইবোৰ মনত ৰাখিব পাৰা, ইয়াৰে বাহিৰত তোমালোকৰ কোনো প্ৰশ্ন নাহে। সেইটো মই কৈছোঁ, যেনেকুৱা এছামিছত কৈছিলোঁ, এছামিছত 95তকৈ বেছি কমন আহিছিল। বাকীবোৰতো কমন পাবা, তোমালোকে কোনো টেনশ্যন কৰিব নালাগে। তোমালোকে কেৱল HR এডুকেশ্যনেল হাবৰ লগত জড়িত হৈ থাকিবা, গোটেইকেইটা ছাবজেক্টত তোমালোকে লেটাৰ মাৰ্ক পাবা। তাৰপিছত তোমাৰ কি কৈছে চোৱা, দ্য টাৰ্ম গান্ধী আৰউইন পেক্ট 1931 ইনক্লুডেড। গান্ধী আৰউইন চুক্তিৰ চৰ্তকেইটা কি কি আছিল? কি কি চৰ্ত আছিল? দ্য ইমিডিয়েট ৰিলিজ অফ অল পলিটিকেল প্ৰিজনাৰ্ছ নট কনভিক্টেড ফৰ ভাইলেন্স। হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত, এইটো আছিল। তাৰপিছত আছে দ্য ৰিমিশ্যন অফ অল ফাইনছ নট কালেক্টেড, অসংগৃহীত জৰিমনাবোৰ মাফ কৰা, এইটো জৰিমনাবোৰ মাফ কৰা, এইটো আছিল। মাদক দ্ৰব্যৰ লগত গান্ধী আৰণ্যৰ লগত কোনো ৰিলেশ্যন নাছিল, এইটো নহয়। দ্য গভৰ্ণমেণ্ট, এইটো তোমাৰ কনচিডাৰ্ড দ্য ৰাইট টু দ্য মেক সল্ট ফৰ কনজামশ্যন টু দ্য ভিলেজ এলং দ্য কোষ্ট, এইটো আছিল। সাগৰৰ পাৰৰ গাঁওবাসীক নিমখ প্ৰস্তুত কৰাৰ বাবে অনুমতি প্ৰদান কৰা, এইটো কাৰেক্ট হয়। ঠিক আছে, গতিকে A, B, D কাৰেক্ট হ'ব আৰু C ফলছ হ'ব। বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। তাৰপিছৰ কুৱেশ্যনটো চোৱা, মহাত্মা গান্ধীজ থাৰ্ড মেজৰ মুভমেণ্ট এগেইনষ্ট দ্য ব্ৰিটিছ ৱাজ। চ' এইটো তোমাৰ ব্ৰিটিছৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ তৃতীয় আন্দোলনটো কি আছিল? কুইট ইণ্ডিয়া মুভমেণ্ট। তো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো তোমাৰ অৰ্ডাৰলি মিলাব লাগে। চোৱা, এইটো চাইমন কমিশ্যন 1927 হৈছিল। এইটো তুমি অৰ্ডাৰলি তেতিয়াহে মিলাব পাৰিবা যেতিয়া তুমি ইয়াৰবোৰ মনত ৰাখিবা, হয়নে নাই? তাৰপিছত আছে তোমাৰ নন কোঅপাৰেশ্যন মুভমেণ্ট, অসহযোগ আন্দোলন হৈছিল 1922। গান্ধী আৰউইন পেক্ট 1931 আৰু চিভিল ডিজঅবিডিয়েন্স অৰ্থাৎ আইন অমান্য আন্দোলন হৈছিল 1930। গতিকে এইটো বি এ DC। চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এজাজ সন্ধিজনৰ কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইন আছাম ৰাইট ফ্ৰম 1826 when the English ruler was established, various political revolts were organized in the foreign domination. অসমত 1826 খ্ৰীষ্টাব্দত ইংৰাজ শাসন প্ৰৱৰ্তিত হোৱাৰ পাছৰে পৰা বিদেশী শাসনৰ অৱসান ঘটাবলৈ বিভিন্ন ৰাজনৈতিক বিদ্ৰোহ সংগঠিত হৈছিল, এইটোতো কাৰেক্ট হয়। তাৰপিছত ৰিজনত কি কৈছে চোৱা, আফটাৰ দ্য ৰিভল্ট অফ গুমদৰ কোৱাৰ এণ্ড দ্য গদাধৰ ইন 1828 to 30, Assam also felt the impact of Pan India Revolt in 1857. তো 1828 পৰা 30 খ্ৰীষ্টাব্দত সংঘটিত হোৱা গুমদৰ কোৱাৰ আৰু গদাধৰ বিদ্ৰোহৰ পিছত 1857 চনত অসমতো সৰ্বভাৰতীয় বিদ্ৰোহৰ প্ৰভাৱ পৰিছিল, এইটো ফলছ হয়। গতিকে তোমাৰ এজাৰশ্যন ট্ৰু হ'ব, ৰিজনটো ফলছ হ'ব। এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছতটো চোৱা, এইটো অলৰেডি আমি ডিছকাশ্যন কৰিলোঁ। এৰেঞ্জ দ্য ফলোইং পেয়াৰ্ছ এণ্ড ৰিভল্টছ ইন দ্য ছিকুৱেঞ্চ দে অকাৰ্ড ফাৰ্ষ্ট টু লাষ্ট। প্ৰথমৰ পৰা শেষলৈকে অসমৰ কৃষক বিদ্ৰোহসমূহ সজাব লাগে, এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ প্ৰশ্ন। ফুলগুৰি ধাবা, ৰঙিয়া, লাচিমাৰ, পচুঘাট। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো এজাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। The Rajya Sabha did not play a significant role in the peasant movement of 1893 to 94, which took place at Rangia, Lasima, Sarthebari and Pochughat against the enhancements of the land tax. 1893 পৰা 94 চনত চৰকাৰে অসমত ভূমি ৰাজহ বৃদ্ধি কৰাৰ প্ৰতিবাদত উত্তৰ কামৰূপৰ ৰঙিয়া, লাচিমা, সৰ্থেবাৰী আৰু দৰং জিলাৰ পথৰুঘাটৰ কৃষকসকলে গঢ়ি তোলা বিদ্ৰোহত ৰায়ত সভাই উদ্যোগ লোৱা নাছিল, এইটো কাৰেক্ট হয়। ইট ডিমাণ্ডেড ফৰ দ্য এভলিউশ্যন অফ গ্ৰেজিং টেক্স, ৰিডাকশ্যন অফ লেণ্ড টেক্স,
টু বেন মাইগ্রেশন অফ দ্য পিজন ফ্ৰম ইষ্ট বেংগল। এই সভাই গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা অহা প্ৰব্ৰজন ৰোধৰ দাবী জনাইছিল। এইটো অশুদ্ধ হয়। তো এইটো তোমাৰ কাৰেক্ট হ'ব, এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, এ ট্ৰু আর ফলস। তাৰ পিছৰ কুৱেশ্যনটো চোৱা। আচ্ছা, এইটো চোৱা, আমাৰ যিবোৰ ফক ডান্স আছে সেইবোৰৰ লগত এইটো মিলাব লাগে। চাবা, এইটো ভাৰত নাট্যমটো ক'ৰ হয়? তামিলনাডুৰ হয়। সত্ৰীয়াটো হয় আছামৰ। কথকটো হৈছে নৰ্থন ইণ্ডিয়া আৰু মোহিনীঅট্টম হৈছে কেৰেলাৰ। এইটো চি অপশ্যন কাৰেক্ট হ'ব। এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। তাৰপিছত চোৱা, এইটো কৈছে দ্য ষ্টেট লোকেটেড ইন দ্য চাউদাৰ্ণ পাৰ্ট অফ আছাম। অসমৰ দক্ষিণৰ ৰাজ্য, এইটো মিজোৰাম। বি অপশ্যন কাৰেক্ট অপশ্যন হয়। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো চোৱা, এইটো তোমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কৈছে পপি এণ্ড হাৰ য়ংগাৰ ব্ৰাদাৰ হেভ বিন এবল টু আৰ্ন এ লট বাই মেকিং বিউটিফুল হাউচেছ ডেকৰেশ্যন ফ্ৰম মোষ্ট প্লাষ্টিক বটল এণ্ড আনচুৱেটেবল ফেব্ৰিক্স। এইটো চোৱা, কৈছে পপি আৰু তাইৰ ভাইকে পেলনীয়া প্লাষ্টিকৰ বটল আৰু ব্যৱহাৰৰ অনুপযোগী কাপোৰৰ পৰা গৃহসজ্জাৰ সুন্দৰ সামগ্ৰী নিৰ্মাণ কৰি প্ৰচুৰ উপাৰ্জন কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ উপাৰ্জন পথটো কোনটো বৃত্তিৰ অন্তৰ্ভুক্ত হয়? Which of the following categories of human economics occupations would their source of income falls into? কোনটোৰ অন্তৰ্ভুক্ত হ'ব বা কোনটো উপাৰ্জনৰ পাথ? এইটো ছেকেণ্ডাৰী অকুপেশ্যন হয়। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকৰ ইয়াতে চোৱা, প্ৰাইমেৰী, ছেকেণ্ডাৰী, টাৰ্চিয়াৰী আৰু কোৱাটাৰ্নাৰী, এই অকুপেশ্যন কেইটা কিন্তু তোমালোকে জানিবই লাগিব। ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন অহাটো খাটাং হয়। ঠিক আছে, ইয়াৰ ওপৰত তোমাৰ লং কুৱেশ্যনো আহিব পাৰে, নাইবা তোমাৰ MCQ আহিব পাৰে। ঠিক আছে, তাৰপিছত চোৱা, এইটো আমাৰ মিলাবলৈ দিছে। এইটো চোৱা, কি কৈছে? বিলো আৰ দ্য এক্সাম্পলছ অফ ভেৰিয়াছ ৰিচোৰ্চেছ এণ্ড টাইপছ অফ ৰিচোৰ্চেছ ইন টু পাৰ্টছ শ্ব'জ দ্য কাৰেক্ট ছিকুৱেঞ্চেছ বাই মেকিং দ্য টু পাৰ্টছ। এইটো সম্পদ আৰু সম্পদৰ প্ৰকাৰ আমাৰ দিয়া আছে দুটা অংশত, এইটো মিলাব লাগে। এইটো চোৱা, ইয়াতে সম্পদৰ প্ৰকাৰ দিয়া আছে। ইয়াতে দিছে চোৱা, নন ৰিনিউৱেবল ৰিচোৰ্চেছ, এইটো আইৰণ হয়। তাৰপিছত তোমাৰ আছে নেশ্যনেল ৰিচোৰ্চ, অৰ্থাৎ জাতীয় সম্পদ, ট্ৰান্সপৰ্ট আৰু নেটৱৰ্কছ হয়। তাৰপিছত তোমাৰ ইণ্ডিভিজুৱেল ৰিচোৰ্চেছ, এইটো কি হ'ব? এডুকেশ্যন হ'ব। আৰু তোমাৰ লোকেলাইজ ৰিচোৰ্চ, অৰ্থাৎ স্থানীয় সম্পদ হ'ব কোল। এইটো তোমাৰ মিলিব এই লগত, এইটো কাৰেক্ট অপশ্যন হয়। এইটো চোৱা, এইটোতো তোমালোকে জানাই, এইটো ছায়েন্সতো পঢ়ি আহিছা। কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ৱাটাৰ ভেপৰ এটচেট্ৰা দ্য গ্ৰীণ হাউচ গেছেছ, এইটো কাৰেক্ট হয়। হয়নে? কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আদি হৈছে জলীয় বাষ্প, আদি হৈছে সেউজগৃহ গেছ, এইটো কাৰেক্ট হয়। এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে। এইটো কৈছে দিছ গেছেছ নেচাৰেলি হেল্পছ ইন মেইনটেইনিং দ্য বেলেঞ্চ। এইটো চোৱা, বেলেঞ্চ কৰে জানো? এইবোৰেহে তোমাৰ কি কৰে? ছানলাইটৰ পৰা হিট ট্ৰেপ কৰে। হিট ট্ৰেপ কৰি তোমাৰ কি কৰে? হিট ট্ৰেপ কৰি গ্ল'বেল যিটো হিটিং আছে সেইটো ইনক্ৰিজহে কৰে। এইটো তোমাৰ বেলেঞ্চ নকৰে, বৃদ্ধিহে কৰে, ইনক্ৰিজ কৰে। গতিকে এইটো আমাৰ মিছা হ'ব। এজাৰশ্যন ট্ৰু হ'ব, ৰিজনটো ফলছ হ'ব। এইটো চোৱা, বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো মিলাবলৈ দিছে। চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। এইটো চোৱা, ছেপাৰেট কৰিছে কোনে কোনে? সেইটো বহুত ইম্পৰ্টেণ্ট হয়, কিন্তু এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয়। এইটো তোমাৰ ছিংগল কুৱেশ্যন আহি যাব পাৰে। ইউৰোপ এণ্ড আফ্ৰিকাক ছেপাৰেট কৰিছে কোনে? এইটো ৰেড চি। তাৰপিছত এছিয়ান আফ্ৰিকাক ছেপাৰেট কৰিছে কোনে? এইটো ইউৰাল মাউণ্টেইন। তাৰপিছত ইউৰোপ এণ্ড এছিয়াক কৰিছে কোনে? এইটো পানামা। নৰ্থ আমেৰিকা আৰু চাউথ আমেৰিকাক কৰিছে মেডিটেৰিয়ান চি। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চাবা, এইটো তোমাৰ মিলাবলৈ দিছে। এইটো নদীৰ লগত মিলাবলৈ দিছে। চোৱা, এইটো কণ্টিনেণ্ট উইথ দ্য ৰিভাৰ্ছ। আফ্ৰিকাত তোমাৰ কি কি আছে? আফ্ৰিকাত এইকেইটা আছে, এইকেইটা নাইল, তাৰপিছত অৰেঞ্জ, এইকেইটা আছে। ইউৰোপত আছে তোমাৰ এলব্ৰু আৰু ৰোন। তাৰপিছত নৰ্থ আমেৰিকাত আছে এইকেইটা। নৰ্থ আমেৰিকাত এইকেইটা আছে, এটা মাছৰি আৰু মিচিচিপি, এইকেইটা আছে। আৰু চাউথ আমেৰিকাত আছে এইটো আমাজন এণ্ড পানামা। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো ৰিজাল্ট অফ লিবাৰেলাইজেশ্যন এণ্ড প্ৰাইভেটাইজেশ্যন, এইটো গ্ল'বেলাইজেশ্যন। বি অপশ্যনটো কাৰেক্ট হ'ব। উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ একেলগে হ'লে তাক কি বুলি কয়?
বিশ্বায়ন বুলি কয়। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, the 2010 Human Development Report includes which their concepts human development 2010 চনৰ মানৱ উন্নয়ন প্ৰতিবেদনখনত থকা মানৱ উন্নয়নৰ ধাৰণাকেইটা কি কি আছিল? এইটো তোমাৰ the inequality adjusted of development index এইটো আছিল। তাৰপিছত তোমাৰ জেণ্ডাৰ ইনইকুৱেলিটি ইণ্ডেক্স এইটো আছিল, আৰু মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স এইটো আছিল। গতিকে 2, 3, 4 কাৰেক্ট হ'ব। চি অপশ্যনটো কাৰেক্ট অপশ্যন। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, which of the following best explains why tertiary occupations grow rapidly in developing countries? তলৰ কোনটো উন্নয়নশীল দেশসমূহত তৃতীয় বৃত্তিসমূহ দ্ৰুত গতিত বৃদ্ধি পাইছে সেইটো ব্যাখ্যা কৰা। কিহৰ কাৰণে হৈছে? কাৰণ তোমাৰ এইটো চোৱা, ডিমাণ্ড বেছি হয় আৰু ইনকাম আৰু আৰ্বানাইজেশ্যন তোমাৰ কি হয়, বহুত বেছি হয়, সেইকাৰণে বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। আয় আৰু নগৰীকৰণ বৃদ্ধি হৈছে, সেইকাৰণে তোমাৰ কি হৈছে, এইটো তৃতীয় বৃত্তিসমূহ বহুত বেছি তোমাৰ ইনক্ৰিজ হৈছে। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে চাবা, এইটো কিন্তু তোমাৰ এটা তোমাৰ কনচেপশ্যনেল কুৱেশ্যন হয়, কনচেপচুৱেল কুৱেশ্যন হয়। চাবা কি কৈছে, ফাৰ্মাৰ্ছ ইন টু নিয়াৰ বাই ভিলেজেছ গ্ৰ' ডিফাৰেণ্ট ক্ৰপছ ইভেন থ্ৰো দে আৰ হেভ চিমিলাৰ ছইল এণ্ড ক্লাইমেট কণ্ডিশ্যনছ হুইচ ৰিচোৰ্চ ফেক্টৰ্ছ লাইকলি কজ দিছ ডিফাৰেঞ্চেছ। একেধৰণৰ মাটি আছে আৰু জলবায়ু আছে, তাৰপিছতো ওচৰত থকা দুজন কৃষকৰ বিভিন্ন ধৰণৰ শস্য উৎপাদন কৰে। কোনটো সম্পদৰ বাবে সম্ভৱতঃ এই পাৰ্থক্যৰ সৃষ্টি হৈছে? মানৱ সম্পদ উন্নয়নৰ স্তৰ, এইটো হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট এইটো। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো এজাৰছন ৰিজনৰ কুৱেশ্যন হয়, কৈছে ৰিচোৰ্চেছ কনজাৰভেশ্যন ইজ এছেঞ্চিয়েল ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট, এইটো কাৰেক্ট হয়। বহনক্ষম উন্নয়ন সম্পদ সংৰক্ষণ অতি প্ৰয়োজনীয় হয়, এইটোতো ভেৰি ট্ৰু হয়। ৰিচোৰ্চেছ আৰ লিমিটেড ইন ছাপ্লাই এণ্ড টেক এ লং টাইম, এইটোতো কাৰেক্ট হয়। সম্পদৰ যোগান সীমিত আৰু পুনৰ পূৰ কৰিবলৈ বহুত সময় লাগে, এইটো তোমাৰ কি হ'ব, কাৰেক্ট হ'ব। তো এজাৰছন আৰু ৰিজন বহুত কাৰেক্ট হ'ব, লগতে ৰিজনটো এজাৰছনৰ কাৰেক্ট এক্সপ্লেনেশ্যনো হয়। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো কি কৈছে, হুইচ অফ দ্য ফলোয়িং আৰ কাৰেক্ট ৰিগাৰ্ডিং কনজাৰভেশ্যন অফ ৰিচোৰ্চেছ, সম্পদ সংৰক্ষণ সম্পৰ্কত তলত দিয়া কোনকেইটা শুদ্ধ হয়? তো এইটো চোৱা, সম্পদ সংৰক্ষণৰ কথা কৈছে, অৰ্থাৎ তোমাৰ কনজাৰভেশ্যনৰ কথা কৈছে। তো যদি কনজাৰভেশ্যন হয় তেতিয়াহ'লে তোমাৰ কি হ'ব, লং লাষ্টিং হ'ব লাগিব, সেইটো তোমাৰ 1 নম্বৰটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ এইটোৰ যিটো ব্যৱহাৰ আছে সেইটো তোমাৰ কি কৰিব লাগিব, সদায় ইউটিলাইজেশ্যন হ'ব লাগিব। চ' ইউটিলাইজেশ্যন আৰু ইউজেছৰ মাজত ডিফাৰেঞ্চ আছে। ইউটিলাইজেশ্যন মানে তোমাৰ সৎ ব্যৱহাৰ কৰা, ঠিক আছে, উইদাউট এনি ডিষ্ট্ৰাকশ্যন এণ্ড মিছ ইউজ। তো এইটো হ'ব 1 and 3 হ'ব কাৰেক্ট, এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 10 নম্বৰটো, হুইচ ষ্টেটমেণ্টছ কাৰেক্ট ডেছক্ৰাইব দ্য ব্ৰেকআপ অফ পেনজিয়া, তলৰ কোনটো উক্তিয়ে পেনজিয়াৰ বিভাজন সঠিকভাৱে বৰ্ণনা কৰিছে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো তোমাৰ পেনজিয়া ফাৰ্ষ্ট স্প্লিট ইনটু লৰেছিয়া এণ্ড গাণ্ডৱালা লেণ্ড, এইটো কাৰেক্ট হয়। পেনজিয়ানে প্ৰথমতে লৰেছিয়া আৰু গাণ্ডৱালা লেণ্ডত বিভক্ত হৈছে, এইটো কাৰেক্ট হয়। তাৰপিছত তোমাৰ গাণ্ডৱালা লেণ্ড ইনক্লুডেড আফ্ৰিকা, ছাউথ আমেৰিকা এণ্ড অষ্ট্ৰেলিয়া, এইটো 3 নম্বৰটো কাৰেক্ট হয়। আৰু ইণ্ডিয়া ৱাজ ওৱান্স পাৰ্ট অফ গাণ্ডৱালা লেণ্ড, সেইটো তোমাৰ কাৰেক্ট হয়। গতিকে 1, 3 আৰু 4 কাৰেক্ট হ'ব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কিন্তু এইবোৰ কুৱেশ্যন তোমাৰ একেবাৰে ইজি কুৱেশ্যন নহয়, ঠিক আছে। এইবোৰ যদি তোমালোকৰ যদি একেবাৰে বহুত যদি হাই আহে, মানে ধৰি লোৱা তোমাৰ মেক্সিমাম হাৰ্ড যদি কুৱেশ্যন আহে, তেতিয়াহ'লেহে তোমাৰ এইবোৰ কুৱেশ্যন আহিব, ঠিক আছে। মেক্সিমাম হাৰ্ড মানে ইয়াৰ ওপৰত আৰু প্ৰশ্ন নায়েই, এইটো এনেকুৱা প্ৰশ্ন হয়। এই প্ৰশ্নটো এনেকুৱা প্ৰশ্ন মই কেইবাটাও ইনক্লুডেড কৰিছোঁ, কিন্তু ইম্পৰ্টেণ্ট হয়, হঠাতে আহিও যাব পাৰে। যোৱা বছৰ যেনেকুৱা কৰিছে তেনেকুৱা যদি কৰি দিয়ে আমিতো ক'ব নোৱাৰোঁ। তাৰপিছত এইবোৰ প্ৰশ্ন মানে হায়াৰ অৰ্ডাৰ থিংকিঙৰ কুৱেশ্যন হয়, ঠিক আছে। এইটো চোৱা, এৰেঞ্জ দ্য ফলোয়িং অচিয়ান ফ্ল'ৰ ফিচাৰ্ছ ফ্ৰম কোষ্টেড এৰিয়া টু ডিপ অচিয়ান ইন দ্য কাৰেক্ট ছিকুৱেঞ্চ, এইটো সাগৰ মহাসাগৰৰ তলিভাগৰ বৈশিষ্ট্যসমূহ সঠিক ক্ৰমত উপকূলৰ পৰা গভীৰ সাগৰৰ তললৈকে সজোৱা, এইটো চোৱা অচিয়ান
কেনিয়ন এইটো সামুদ্ৰতলিক দ্ৰোণী এইটো তোমাৰ 4000 মিটাৰ ডিপেষ্ট হয়। তাৰপিছত আছে তোমাৰ কণ্টিনেণ্টেল শ্লোপ মহিঢাল আছে 2000 মিটাৰ। ডিপ চি ট্ৰেন্স গভীৰ মহাসমুদ্ৰ খাত আছে তোমাৰ 8000 মিটাৰ আৰু কণ্টিনেণ্টেল শ্বেল্ফ আছে তোমাৰ 200 মিটাৰ। তো এইটো তুমি যদি চিকুৱেঞ্চিয়েলি সজাবলৈ যোৱা তেতিয়াহ'লে চি অপশ্যনটো কাৰেক্ট হ'ব। এইকেইটা কিন্তু মনত ৰাখিবা, এইকেইটা পৰীক্ষাত সুধিও দিব পাৰে, আহিছেও তোমাৰ দুটামান জিলাত আহিছে, ডাইৰেক্টলি সুধিছে তোমাৰ এইটো সুধিছে যে এভাৰেজ ডিপ কিমান হয়, এইটো 8000 মিটাৰ হয়। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো তালিকাখনৰ পৰা সঠিক বিবৃতি আমাক বাছি উলিয়াবলৈ দিছে। এইটো চোৱা, এইটো তোমাৰ চোৱা এনেকুৱা ইয়াতে তোমাৰ হিণ্ট দিয়া আছে, ঠিক আছে, হিণ্টৰ পৰা তুমি কি কৰিব লাগে বিচাৰি উলিয়াব লাগে। এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰশ্ন, ঠিক আছে। এইটো চোৱা এছ শ্বেপ কাৰ হয়, এছ শ্বেপ কাৰ আছে, এছ শ্বেপটো এইটো চোৱা আটলাণ্টিক মহাসাগৰৰ অধিক টেকটনিক কাৰ্যকলাপ দেখা যায়, এইটো কাৰেক্ট হয়। আৰু তোমাৰ এইটো হয় আটলাণ্টিক মহাসাগৰৰ মধ্য আটলাণ্টিক আছে বা তোমাৰ এইটো যিটো মিড আটলাণ্টিক ৰিজ আছে সেইটো তোমাৰ দেখা পোৱা যায়। এইটো বি আৰু চি কাৰেক্ট হ'ব। তোমালোকে এইটো চাই লোৱা, এইটো চোৱা, এইটো তোমাৰ এইখিনি তোমাৰ হিণ্ট দিয়া আছে, হিণ্টৰ পৰা তোমালোকে এইখিনি ফাইণ্ড আউট কৰিব লাগে। এইটো চোৱা, এইটো কুৱেশ্যনটো আমি অলৰেডি এবাৰ কৰিছোঁ না, কিন্তু ইয়াতে বেলেগ বেলেগ আছে। চোৱা ছফ্টৱেৰ টেকন'লজি পাৰ্ক এইটো তোমাৰ IITত আছে, বৰঝাৰৰ যিটো IIT তাতে আছে। তাৰপিছত বায়'টেকন'লজি আছে তোমাৰ IIT, আচ্ছা চৰি এইটো বায়'টেকন'লজিটো IITত আছে আৰু ছফ্টৱেৰ টেকন'লজি পাৰ্ক এইটো বৰঝাৰ আছে, গুৱাহাটীতে আছে, মানে কামৰূপ মেট্ৰ' জিলাত দুইটা, এইটো কামৰূপ মেট্ৰ', এইটো কামৰূপ মেট্ৰ'। প্লাষ্টিক আছে তোমাৰ, প্লাষ্টিক ইণ্ডাষ্ট্ৰি আছে তোমাৰ এইটো গেলাপুখুৰী, আৰু বেম্বো ইণ্ডাষ্ট্ৰি আছে ছয়গাঁও সেইটো। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, এইটো শুৱালকুছি ইজ দ্য নন অফ মানচেষ্টাৰ অফ দ্য ইষ্ট বিকজ, এইটো চোৱা, এইটো কিন্তু মনত ৰাখিবা, শুৱালকুছিক কি বুলি জনা যায়, এইটো চোৱা আমাৰ পূৰ্বৰ মানচেষ্টাৰ বুলিও জনা যায়, ঠিক আছে। কিয় জনা যায়, কাৰণ তাতে তোমাৰ কি হয় ৰেচম বোৱা হয়, সেইকাৰণে কি চেণ্টাৰ অফ চিল্ক ৱেভিং, বি অপশ্যন কাৰেক্ট হয়। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো তোমাৰ কৈছে হুইচ অফ দ্য ফলোয়িং চিটুৱেশ্যনছ বেষ্ট ৰিফ্লেক্টছ দ্য ইম্পেক্ট অফ এথনিক এণ্ড লিংগুইষ্টিক ডাইভাৰ্চিটি অন আছাম কালচাৰেল আইডেণ্টিটি। এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তলৰ কোনটো পৰিস্থিতিয়ে অসমৰ সাংস্কৃতিক পৰিচয়ৰ ওপৰত জনগোষ্ঠীয় আৰু ভাষিক বৈচিত্ৰ্যৰ প্ৰভাৱৰ উত্তম প্ৰতিফলন কৰে, সেইটো হ'ব তোমাৰ এইটো এভৰি এথনিক গ্ৰুপ কণ্ট্ৰিবিউটছ ইউনিক ফেষ্টিভেলছ এনৰিচিং দ্য ষ্টেট কালচাৰ, বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো এজাৰছন ৰিজনৰ কুৱেশ্যন হয়। দ্য স্বদেশী মুভমেণ্ট ইন ইণ্ডিয়া এইম টু প্ৰমোট ইণ্ডিজিনিয়াছ গুডছ এণ্ড ৰিডিউচ ডিপেণ্ডেঞ্চি অন ব্ৰিটিছ প্ৰডাক্ট, এইটোতো কাৰেক্ট হয়। ভাৰতত হোৱা স্বদেশী আন্দোলনে থলুৱা সা সামগ্ৰী বৃদ্ধি কৰিব বিচৰাৰ লগতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছিল, এইটো কাৰেক্ট হয়। দ্য স্বদেশী মুভমেণ্ট প্ৰাইমাৰীলি এইম টু প্ৰটেষ্ট এগেইনষ্ট ব্ৰিটিছ টেক্সেছ এণ্ড দ্য গভৰ্ণমেণ্ট লোনছ, এইটোতো ভুল হয়। স্বদেশী আন্দোলনৰ মূল উদ্দেশ্য আছিল যে ব্ৰিটিছৰ কল কাটল আৰু চৰকাৰী ঋণৰ বিৰুদ্ধে প্ৰতিবাদ কৰা, এইটো নহয়। তোমাৰ কেৱল এজাৰছনটো কাৰেক্ট হ'ব আৰু ৰিজনটো ফল্ছ হ'ব, এইটো এজাৰছন কাৰেক্ট, ৰিজনটো ফল্ছ। তাৰপিছৰ যিখিনি কুৱেশ্যন আছে তোমালোকে এটা এটাকৈ চাই যোৱা, ইয়াতে এনচাৰবোৰ দিয়া আছে। এনচাৰবোৰ মই যিমান সম্ভৱ পাৰিছোঁ মই ডাইৰেক্টলি বুক ফ'ল' কৰিছোঁ, বুক ফ'ল' কৰি তোমাৰ এইবোৰ এনচাৰ ওলাইছোঁ। তাৰপিছতো যদি তোমাৰ ভুল দেখা পোৱা তেতিয়াহ'লে ডেফিনেটলি তোমালোকে মোক জনাই দিবা, এইটো কমেণ্টত জনাই দিবা। চব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে যদি এইখিনি কৰিব পাৰা তেতিয়াহ'লে তোমালোকে আৰু বাকী কোনো চেপ্টাৰ্ছৰ দৰকাৰ নহ'ব, এইখিনি তোমালোকক মই আশ্বাসন দিব পাৰোঁ। আৰু একেবাৰে শেষত আমি লং কুৱেশ্যনখিনি আলোচনা কৰিম, লং কুৱেশ্যনখিনি তোমালোকে চাই লোৱা, ঠিক আছে এইখিনি। আৰু তোমাৰ যিসকলে এছামিছ মিডিয়ামৰ আছে, এছামিছ মিডিয়ামৰ যিখিনি লং কুৱেশ্যন আছে সেই লং কুৱেশ্যন গোটেইখিনি মই বেলেগ বেলেগ তিনিটা পাৰ্টত মই দি দিছোঁ। আৰু ইংলিছ মিডিয়ামৰ যিখিনি কুৱেশ্যন আছে এইটোত আছে, তোমালোকে সেইখিনিৰ এনচাৰ নিজে ওলাই ল'বা, ঠিক আছে। গোটেইখিনি আছে, তোমালোকে চাই লোৱা। প্ৰথমতে MCQ কেইটা চাই লোৱা, MCQ কেইটা চাই লোৱা প্ৰথমতে, এইটো চোৱা MCQখিনি চাই লোৱা প্ৰথমতে। এইটো চব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ, এইখিনি চাই লোৱা। এছামিছ মিডিয়ামৰ সকলো তোমালোকে ভিডিঅ'টো কমপ্লিট চাবা, ঠিক আছে। কমপ্লিট চালে তোমালোকৰ আৰু বাকী MCQ বা লং কুৱেশ্যনৰ কাৰণে আৰু একো চাব নালাগে। এইটো চোৱা, এইবোৰ প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ প্ৰশ্ন।
তাৰপিছত আছে এইখিনি এইটো চোৱা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই প্ৰশ্নটিও বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইবোৰ প্ৰশ্ন তোমালোকে ডাইৰেক্ট কমন পাবা ইয়াৰে বাহিৰত তোমাৰ ছ'চিয়েল সায়েন্সৰ আৰু প্ৰশ্নই নাই মই যিখিনি প্ৰশ্ন লৈছোঁ ইয়াতে এইখিনি চোৱা তাৰপিছত আছে এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় এইটো চোৱা এইখিনি এইখিনি চাই ল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ইয়াতে যিবোৰ প্ৰশ্ন লৈছোঁ মই গোটেইকেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিলে এইবোৰৰ ভিতৰৰ পৰাই প্ৰশ্ন আহিব আৰু লং কুৱেশ্যনবোৰতো মই দিয়ে দিছোঁ 3টা পাৰ্ট দিয়ে দিছোঁ অলৰেডি তোমালোকে সেইখিনি চাই ল'বা ইকনমিক্স পলিটিকেল সায়েন্স তাৰপিছত হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফি 3টাৰে মই বেলেগ বেলেগ পাৰ্ট কৈ দি দিছোঁ তাতে 100% এনচাৰৰ সৈতে মই ডিছকাশ্যন কৰিছোঁ আৰু ইয়াতে মই গোটেইখিনি তোমালোকক দেখুৱাই দিম আৰু সেইবোৰ তোমালোকে যদি প্ৰেক্টিছ কৰিব পাৰা বাকীবোৰ আৰু তোমালোকে চাব নালাগে প্ৰথমতে MCQ কেইটা চাই লোৱা এইটো চোৱা সোনকালে চাই লোৱা তোমালোকে এইবোৰ প্ৰশ্ন আৰু সকলোকে ছ'চিয়েল সায়েন্সত কিন্তু লেটাৰ মাৰ্ক পাব লাগিব ঠিক আছে এছামিছত কৈছিলোঁ 95% তোমাৰ কমন আহিছে ডাইৰেক্ট কমন আহিছে এজ ইট ইজ কমন আহিছে এটা ভিডিঅ'ৰ পৰা ঠিক আছে এটা ভিডিঅ' দিছিলোঁ তাৰে পৰা গোটেইখিনি কমন আহিছে তাৰপিছত চোৱা এইখিনি এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন তাৰপিছত তোমাৰ এইখিনি আছে চোৱা বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত আছে এইটো এখানে চোৱা বহুত এইটো তোমাৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কিন্তু এইবোৰ প্ৰশ্ন বহুত হায়াৰ অৰ্ডাৰ থিংকিং কুৱেশ্যন হয় ঠিক আছে এইবোৰ প্ৰশ্ন এইটো চোৱা এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইখিনি তাৰপিছত আছে এইখিনি আমি অলৰেডি এনেকুৱা এটা কুৱেশ্যন আলোচনা কৰিছোঁ অলৰেডি তাৰপিছত এইখিনি আছে এইখিনি চাই লোৱা এইখিনি চোৱা এইখিনি আছে চোৱা এইটো তোমাৰ এইটো ডাইৰেক্টলি কনচেপশ্যন বেছড কুৱেশ্যন হয় তোমাৰ যদি কনচেপশ্যন ক্লিয়াৰ আছে তেতিয়াহে তোমালোকে এইখিনি কৰিব পাৰিবা এইটো ইংলিছখিনি এইখিনি চাই লোৱা তাৰপিছত এইটোৰ আনচাৰ এইটো সেভিং এনচাৰটো সেভিং একাউণ্ট হয় একদম চিম্পল হয় কনচেপশ্যনটো তাৰপিছত এইটো চোৱা কেন্দ্ৰীয় বেংকৰ কাৰ্যৰ লগত ৰিলেটেড কুৱেশ্যন হয় এইবোৰ কুৱেশ্যন এইখিনি এইখিনি চোৱা এইখিনি আছে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোনো চিন্তা কৰিব নালাগে মই তোমালোকক সকলো ছাবজেক্টতে যাতে তোমালোকে লেটাৰ মাৰ্ক পাব পাৰা সেইখিনি তোমালোকক মই প্ৰিপাৰেশ্যন কৰাই দিম তোমালোকে কোনো চিন্তা কৰিব নালাগে এইখিনি চাই লোৱা এইখিনি চোৱা মই কৈছোঁ যে ফক চঙৰ ওপৰত কুৱেশ্যন আহে ফক ডান্স আৰু ফক চং এইটো আমাৰ অসমৰে হয় এইখিনিৰ ওপৰত তাৰপিছত এইটো চোৱা এইখিনি তাৰপিছত আছে এইখিনি এইটো চোৱা এই যে আমি যে তোমাৰ মেথছ অফ ফলোইং এটা যে কুৱেশ্যন কৰিছোঁ এইটো তোমাৰ ডাইৰেক্টলি ইয়াতে ছিংগল কুৱেশ্যন আহিছে এইটো মেডিটেৰিয়ান চি
ঠিক আছে। তো তোমাৰ বেটাৰটো তোমালোকে সেইখিনি হয় যে মেটচ দ্য ফলোইং মনত ৰাখা, এটা মনত ৰাখিলে বহুতকেইটা তোমাৰ তাতে ইনক্লুড হৈ থাকে। ঠিক আছে, সেইটো চোৱা। এইখিনি কুৱেশ্যন তোমালোকক ক'লোঁ যে কি প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা, ডাইৰেক্টলি আহি গৈছে ইয়াতে। তাৰপিছত এইখিনি চোৱা, তাৰপিছত আছে এইখিনি বহুত ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন। পিছত আছে এইখিনি, এইখিনি প্ৰশ্ন। এইটো কিন্তু মনত ৰাখিবা, যিটো তোমাৰ ভেটু পাৱাৰ আছে, ভেটু পাৱাৰ, সেই ভেটু পাৱাৰ কেৱল যিসকল তোমাৰ স্থায়ী সদস্য আছে, অৰ্থাৎ তোমাৰ স্থায়ী সদস্য আছে সেইসকলেহে তোমাৰ দিব পাৰে। ঠিক আছে, তোমাৰ 5 কাণ্ট্ৰি আছে তোমাৰ পাৰ্মানেণ্ট, তোমাৰ মেম্বাৰ তোমাৰ কোন কোন আছে? এইটো ৰাছিয়া আছে, UK, চাইনা, ফ্ৰান্স আৰু তোমাৰ এইটো আমেৰিকা, জাপান নাই। এই 5টা মনত ৰাখিবা, পাৰ্মানেণ্ট হয়, UN-ৰ পাৰ্মানেণ্ট মেম্বাৰ হয় এই 5টা কাণ্ট্ৰি। তো মনত ৰাখিবা, কেতিয়াবা তোমাৰ সুধি দিব পাৰে এক্সামত। তাৰপিছত এইটোতো জানাই তোমালোকে। তাৰপিছত এইখিনি চোৱা, বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰশ্ন। এইখিনি চোৱা, এইটো চোৱা, তোমাৰ ইয়াতে কৈছে হুইচ অফ দ্য ফলোইং ইজ নট এ কেৰেক্টাৰিষ্টিক্স অফ কাৰেঞ্চি। এইটো তোমাৰ কাৰেঞ্চি ইজ দ্য মিডিয়াম অফ এক্সচেঞ্জ। এইটো ফাংচন হয়, এইটো কেৰেক্টাৰ নহয়। ঠিক আছে, এইটো ফাংচনহে হয়, এইটো কেৰেক্টাৰ নহয়। এইটো কিন্তু তোমালোকৰ বহুতৰে ইয়াতে তোমালোকে ভুল কৰা। ঠিক আছে, তো ভুল কৰিব নালাগে। এইটো ফাংচনছ হয়, এইটো কেৰেক্টাৰ নহয়। বাকী এটা কেৰেক্টাৰ হয়, এইটো তোমাৰ ফাংচন নহয়। তাৰপিছত এইটো চোৱা, এইটো তোমাৰ কনচেপচুৱেল কুৱেশ্যন হয় এইটো কুৱেশ্যন। তাৰপিছত চোৱা, এইখিনি চাই লোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়, এইখিনি চাই লোৱা, বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন। এইখিনি চোৱা, ক্ৰনলজিকেলি সজাবলৈ দিছে এইখিনি গোটেইখিনি, এইটো চাই লোৱা। এইখিনি তো গোটেইখিনি তোমাৰ বুক ফ'ল' কৰি তোমাৰ এইখিনি চলিউশ্যন কৰা হৈছে। তাৰপিছতো যদি কিবা মিষ্টেক দেখা পোৱা তোমালোকে কমেণ্টত জনাই দিবা, মই কাৰেক্ট কৰি দি দিম সেইখিনি, আকৌ চেক কৰিম এবাৰ। তাৰপিছত এইখিনি চোৱা, এইখিনি চাই লোৱা। তাৰপিছত আছে এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে যদি এইখিনি যদি তোমালোকে কমপ্লিট কৰিব পাৰা, তেতিয়াহ'লে তোমালোকে আৰু ছ'চিয়েল চায়েন্সৰ MCQ আৰু বাকী চাব নালাগে। ঠিক আছে, আৰু লং কুৱেশ্যনো চাব নালাগে, লং কুৱেশ্যনটো গোটেইখিনি দিয়ে দিছোঁ, তোমাৰ হৈ যাব গোটেইখিনি। তাৰপিছত এইটো চোৱা, এইখিনি চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত চোৱা, ইয়াতে মই গোটেইকেইটাৰ ইয়াৰ মেনশ্যন কৰি দিছোঁ, তোমাৰ কোনটো কেতিয়া হৈছিল গোটেইখিনি মেনশ্যন কৰি দিছোঁ ইয়াতে। এইখিনি চোৱা, তাৰপিছত আছে এইখিনি, চোৱা, এইটো ষ্টেটমেণ্ট বহুত ইম্পৰ্টেণ্ট ষ্টেটমেণ্ট হয়, এইটো ষ্টেটমেণ্ট। তাৰপিছত আছে তোমাৰ এইখিনি, এইটো চোৱা, তোমালোকে চাই ল'বা, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। কেনে চোৱা, এইটো চোৱা, এই তালিকাখন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এই বছৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। এইবোৰ কিন্তু তোমাৰ ইকনমিক ডেভেলপমেণ্ট, ইকনমিক প্লেনিং আৰু ডেম'ক্ৰেটিক প্লেনিং কি হয় সেইটো কিন্তু জানিব লাগিব। এইটো চাই লওঁ।
এইখিনি চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ। তাৰপিছত চোৱা, পিকচাৰ ৰিলেটেড মই কুৱেশ্যন লৈ আহিছোঁ তোমালোকৰ কাৰণে কেইটামান। এইবোৰ বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন। এইটো তোমাৰ ইয়াতে কেৱল পিকচাৰ দি দিব, কামৰ লগতো দিব পাৰে, কেতিয়াবা সংস্থানৰ লগতো দিব পাৰে, মানে অৰ্গেনাইজেশ্যনৰ লগতো দিব পাৰে, নাইবা তোমাৰ বুকৰ লগতো দিব পাৰে। এইখিনি চাই লোৱা তোমালোকে। এইকেইটাৰ অপশ্যন নাচাবা, অপশ্যনৰ লগত নিমিলে। তোমালোকে ইয়াতে চোৱা, অপশ্যনৰ লগত নিমিলে কাৰণে মই ইয়াতে লিখি দিছোঁ গোটেইখিনি। এইখিনি তোমাৰ পদ্মনাভ গোহাঁই বৰুৱা তোমাৰ এই যিটো আহোম সভা সেইটোৰ লগত ৰিলেটেড হয়। নবীন চন্দ্ৰ বৰদলৈ তোমাৰ ফাৰ্ষ্ট APCC মানে আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰেচিডেণ্ট আছিল। অম্বিকাগিৰি ৰায়চৌধুৰী তোমাৰ ৰাইটাৰ অফ অসম কি গঢ়ি। তাৰপিছত তোমাৰ বন্দিনী ভাৰত। গোপীনাথ বৰদলৈ আছিল ফাৰ্ষ্ট CM অফ আসাম, হয়নে? গোপীনাথ বৰদলৈ। তাৰপিছত আছে এইখিনি। এইটো চববোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এই যিবোৰ তোমাৰ ষ্টেটমেণ্ট আছে। তাৰপিছত এইটো কেপিটেলৰ লগত ৰিলেটেড হয়। ফিছ প্ৰডাকশ্যন এইটো। এইখিনি গোটেইখিনি মই ইয়াতে ডেটবোৰ লিখি দিছোঁ। তোমালোকে এইবোৰ ডেট কিন্তু মনত ৰাখিবা, ডেট আৰু ইয়াৰখিনি। কেতিয়াবা কেতিয়াবা তোমাৰ ডাইৰেক্টলি ছিংগল কুৱেশ্যন আহি যাব পাৰে এইখিনি। তোমাৰ কাৰেঞ্চিৰ যিটো অৰ্ডাৰ আছে, তোমাৰ ট্ৰান্সফৰমেশ্যন অৰ্ডাৰ, সেইটো। তাৰপিছত আছে এইখিনি। মোৰ গাটো ইমান ভাল নহয় কাৰণে মই এইখিনি এক্সপ্লেইন কৰিব পৰা নাই বাৰু, তাৰ কাৰণে চৰি। এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো পিকচাৰ বেছ কুৱেশ্যন হয়। চোৱা, এইটো তোমাৰ অপশ্যনৰ লগত নিমিলে, সেইকাৰণে মই ইয়াতে লিখি দিছোঁ গোটেইকেইটা। এইখিনি এইটো চাই লওঁ। আৰু এইটো প্ৰশ্ন তোমাৰ ক্ৰনলজিকেলি সজাব লাগে, তো তোমালোকে সজাই ল'বা। মই ইয়াৰ কেইটা লিখি দিছোঁ ইয়াতে। তাৰপিছত আছে তোমাৰ এইখিনি।
এইটো চাইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, নাবাৰ্ডৰ লগত ৰিলেটেড কুৱেশ্যন হয়। এইটো তোমাৰ ইউনেস্কোৰ ফুল ফৰ্ম আহিছে ইয়াতে, ইউনাইটেড নেশ্যন এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। তাৰপিছত চোৱা এইটো হেডকোৱাৰ্টাৰ্ছৰ লগত আহিছে এইখিনি এজাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় এইবোৰ। এইটো চোৱা গান্ধী আৰু ইম্পেক্টৰ ওপৰত কুৱেশ্যন হয়, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো প্ৰশ্ন ইয়াৰ পৰা আছে। তাৰপিছত এইটো চোৱা পিকচাৰ বেছড আৰু এটা কুৱেশ্যন হয়, এইটো বহুত ইম্পৰ্টেণ্ট হয়। পিকচাৰ বেছড কুৱেশ্যন কিন্তু তোমালোকৰ এক্সামত আহিব ছ'চিয়েল চায়েন্সত। এইখিনি চোৱা ইয়াতে তোমাৰ অপশ্যনৰ লগত নিমিলে এইটো, ঠিক আছে। তো মই সেইকাৰণে তোমাৰ ইয়াতে চোৱা আনন্দৰাম ঢেকিয়াল ফুকন, ৰাণী লক্ষ্মীবাই আৰু এইটো মণিৰাম দেৱান। সেইটো মই লিখি দিছোঁ ইয়াতে, কোনটো কাৰ লগত জড়িত হয় গোটেইখিনি মই ইয়াতে লিখি দিছোঁ। এটা অপশ্যনৰ লগত নিমিলে, তোমালোকে চাই লোৱা। তাৰপিছত আছে তোমাৰ এইখিনি আছে তাৰপিছত এইটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইখিনি এইবোৰ চোৱা, চাই লোৱা এইটো। তাৰপিছত এইটো আছে, এইটো মিলাব লাগে। এইটো চোৱা উদ্দেশ্যৰ লগত মানে অবজেক্টিভছ কি আছিল সেইটোৰ লগত মিলাব লাগে। এইটো ৰাইটছ সভা কি আছিল, এভলিউশ্যন অফ গ্ৰেজিন টেক্স, তাৰপিছত ৰিডাকশ্যন অফ লেণ্ড টেক্স, এইখিনি আছিল। আৰু আছিল তোমাৰ মাইগ্ৰেশ্যন ফ্ৰম ইষ্ট বেংগল। আৰু তোমাৰ যোৰহাট সাৰ্বজনীন যিটো সভা আছিল সেইটোৰ তোমাৰ কি অবজেক্টিভছ আছিল, টু এমুলিটাৰেট অফ কণ্ডিশ্যন অফ দ্য পিপল, ৰিপ্ৰেজেণ্ট দ্য এছপিৰেশ্যন অফ দ্য পিপল অফ দ্য টু দ্য গভৰ্ণমেণ্ট, আৰু আছিল গভৰ্ণমেণ্ট পলিচিজ টু দ্য পিপল, এইখিনি আছিল। তাৰপিছত আছে এইখিনি তাৰপিছত আছে তোমাৰ এইখিনি, এইটো চোৱা এইটো তাৰপিছত এইখিনি চোৱা, গাটো বহুত বেয়া বাৰু, তোমালোকৰ কাৰণে ৰাতি চাই যে মোৰ বেমাৰ হৈ গৈছে। এইখিনি চোৱা, তাৰপিছত আছে এইখিনি এইখিনি আছে।
এতিয়া আহিছোঁ আমাৰ লং কুৱেশ্যনলৈ চোৱা। এই লং কুৱেশ্যনকেইটা চব বহুত ইম্পৰ্টেণ্ট হয়। লং কুৱেশ্যন ইয়াৰ পৰা তোমালোকে ডাইৰেক্টলি কমন পাবা, ঠিক আছে। এইখিনি চাই লোৱা তোমালোকে। এইখিনিৰ এনচাৰ তোমালোকে লিখি ল'ব লাগিব। আৰু তোমাৰ এছামিজ মিডিয়ামৰ যিসকল আছা সেইসকলৰ কাৰণে মই অলৰেডি 3টা ছেপাৰেট ভিডিঅ' বনাইছোঁ, তোমালোকে তাৰে পৰা চাই লোৱা। তাৰে আৰু ইয়াৰে তোমাৰ ছেমেই হয়, ঠিক আছে। এটা দুটা ইফালে সিফালে থাকিবও পাৰে, কিন্তু ছেমেই হয়। এইখিনি চাই লোৱা, এইখিনি লং কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন। এইটো চাই লোৱা। এইবোৰ কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰিবা, আজিও প্ৰেক্টিছ কৰিবা, এতিয়াই প্ৰেক্টিছ কৰা। আৰু ইয়াতে তোমাৰ যিটো তোমাৰ মেপ আছে, মেপত কিন্তু এই বস্তুকেইটা তোমালোকে চাবা। এটা হৈছে তোমাৰ কি, এটা হৈছে তোমাৰ জুবিন ক্ষেত্ৰ, ঠিক আছে। জুবিন ক্ষেত্ৰ চাবা। তাৰপিছত এটা আছে তোমাৰ এই সমাধি ক্ষেত্ৰ, সমাধি ক্ষেত্ৰ যিটো আছে বৰাগাঁও যিটো বনাইছে সেইটো। আৰু এইখিনি চাবা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক। তাৰপিছত এটা আছে তোমাৰ কাজিৰঙা, এইটো চাবা, কাজিৰঙা নেশ্যনেল পাৰ্ক, এইকেইটা চাবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা। এইবোৰ তোমালোকে আজিও প্ৰেক্টিছ কৰা। এইবোৰ যিহেতু তোমালোকে পঢ়িছাই, গতিকে তোমালোকে এইবোৰ এনচাৰ জানাই মেক্সিমামে, গতিকে এবাৰ কেৱল প্ৰেক্টিছ কৰিবা, ঠিক আছে। এইবোৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবোৰ কুৱেশ্যন। এইবোৰ কুৱেশ্যন চোৱা। পিছত আছে এইখিনি, তাৰপিছত আছে এইখিনি চাই লওঁ। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। এইখিনি আছে, তাৰপিছত আছে এইখিনি, তাৰপিছত এইটো আছে। তো মোৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোকে যদি এইখিনি প্ৰেক্টিছ কৰা, তোমালোকে ডেফিনেটলি ছ'চিয়েল ছায়েন্সত 95% ওপৰত তোমালোকে নম্বৰ আৰামছে পাই যাবা, যেনেকৈ এছামিছত পাইছা। বাকী ছাবজেক্টবোৰৰ কাৰণেও চিন্তা কৰিব নালাগে, 100% মই তোমালোকক দি দিম। তোমালোকে HR এডুকেশ্যনেল হাবৰ লগত জড়িত হৈ থাকিবা। আৰু এক্সাম শেষ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। তোমালোকক মই সেইখিনি চলিউশ্যন কৰি দি দিম। তো বেষ্ট অফ লাক সকলোৰে কাৰণে।